ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ লগতে লং কুৱেশ্যনৰ এনসাৰবোৰ যিবোৰ তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। এইটো মোৰ পাৰ্সোনাল হোৱাটছএপ নম্বৰ হয় আৰু তোমালোকৰ যিকোনো প্ৰব্লেম থাকিলে তোমালোকে এইটো নম্বৰত হোৱাটছএপত মেছেজ কৰিবা, মই তোমালোকক সহায় কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ মই প্ৰত্যেকটো অপশ্যনৰ বিষয়ে তোমালোকক ক'ম যাতে তোমালোকৰ গোটেই বুকখিনি তোমালোকৰ ৰিভিজন হৈ যায়। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথমতে আমি MCQখিনি চাওঁ। এতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, 1 number questionটোত কৈছে a solution turns red litmus blue, its pH likely to be। এটা সলিউশন দিয়া আছে যেটোৱে তোমাৰ কি কৰিছে, চোৱা ৰেড লিটমাছক তোমাৰ কি কৰিছে, ব্লু কৰিছে। এতিয়া ৰেড লিটমাছ ব্লু কৰে কোনে, সেইটো তোমালোকে নিশ্চিতভাৱে জানা, সেইটো তোমাৰ বেছ হয়, অৰ্থাৎ ক্ষাৰক হয়। আৰু যদি ক্ষাৰক হয়, ক্ষাৰকৰ যিটো pHৰ মান, সেই ক্ষাৰকৰ pHৰ মানটো তোমাৰ সদায় তোমাৰ কি হয়, 7তকৈ বেছি হয়। আৰু যদি এসিড হয়, যিবোৰ এসিড আছে সেই এসিডৰ যিবোৰ pHৰ মান, সেই pHৰ মান সদায় 7তকৈ কি হয়, কম হয়। এইখিনি কথা তোমালোকে গমেই পোৱা। তো যেহেতু তোমাৰ ৰঙা লিটমাছ নীলা কৰিছে, তো সেইটো ডেফিনেটলি কি হ'ব, ক্ষাৰক হ'ব। তো তোমাৰ 7তকৈ বেছি হ'ব লাগিব। তো 7তকৈ বেছি ইয়াতে চোৱা এটা অপশ্যনে আছে, গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত আমাৰ কি কৈছে ইয়াতে, the process in which a carbonate ore is heated strongly in the absence of air to convert into metal oxide is called। এইটো সব বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। তোমালোকে দুটা বস্তু জানিব লাগে, এটা হৈছে কি তোমাৰ কেলচিনেশ্যন, এটা কেলচিনেশ্যন হয়, আৰু এটা হৈছে কি তোমাৰ ৰষ্টিং। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, দুটা ডেফিনেশ্যন কিন্তু তোমালোকে জানিব লাগিব। তো ইয়াতে চোৱা, কাৰ্বনেট আকৰৰ কথা কৈছে, তোমালোকে ডাইৰেক্টলি এনেকৈ মনত ৰাখিবা, বাকীখিনি আপুনি আহি যাব। যদি কাৰ্বনেট আকৰ তোমাৰ ধাতব অক্সাইডলৈ পৰিৱৰ্তন হয়, ধাতব অক্সাইড বা ধাতুৰ অক্সাইডলৈ যদি পৰিৱৰ্তন হয়, সেইটোক আমি দগ্ধীকৰণ বুলি কওঁ, মনত ৰাখিবা। আৰু যদি তোমাৰ কি হয়, সালফাইড আকৰ, যদি সালফাইড আকৰ তোমাৰ কি হয়, ধাতব অক্সাইডলৈ পৰিৱৰ্তন হয়, সেইটোক আমি কি বুলি কওঁ, দগ্ধীকৰণ বুলি কওঁ। সেইটোক আমি কি বুলি কওঁ, দগ্ধীকৰণ বা ৰষ্টিং বুলি কওঁ। এইটো আমাৰ তেতিয়া সি অপশ্যনটো কি হৈ গ'লে হয়, কাৰেক্ট হৈ গ'লে হয়। বুজি পাইছানে? দুইটা কথা মনত ৰাখিবা, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়। তো তুমি দুইটা মনত ৰাখিবা। তাৰপিছত চোৱা, 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এ পাৰ্ট অফ পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম, অৰ্থাৎ আমি এইটো শ্বৰ্টকাট PNS বুলি কওঁ, পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম। এইটোৰ কোনটো এটা অংশ হয় সেইটো আমাক সুধিছে। তো যিটো তোমাৰ পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম আছে, সেই পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেমৰ এটা অংশ হৈছে তোমাৰ কি, ক্ৰেনিয়েল নাৰ্ভছ, কৰটি স্নায়ু। এইটো তোমাৰ কাৰেক্ট হ'ব। হাইপোথেলামাছ, মেডিউলা, পন্স, এই গোটেইকেইটা হৈছে তোমাৰ কি, যিটো আমাৰ পশ্চাৎ মস্তিষ্ক আছে, পশ্চাৎ মস্তিষ্কৰ তোমাৰ কি হয়, অংশ হয়। আৰু PNS যিটো আছে সেইটো তোমাৰ কৰটি স্নায়ুৰ এটা অংশ হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ কুৱেশ্যনটো চাবা, ইন এ পিচ অফ পিউৰ টল আছে, চোৱা টি আৰু টি আছে, ক্ৰছড উইথ পিউৰ শৰ্ট, অৰ্থাৎ টি আৰু কি আছে, টি আছে। দ্য ৰেচিঅ' অফ হাইব্ৰিড প্লেণ্ট ইন পিউৰ প্লেণ্ট ইন F2 জেনেৰেশ্যন। আচ্ছা, F2 জেনেৰেশ্যনৰ কথা কৈছে। F2 জেনেৰেশ্যনত বিশুদ্ধ মটৰ মাহৰ অনুপাত কি হ'ব, সেইটো আমাক সুধিছে। তো চোৱা, এইটোৰ লগত এইটো আহিব, তো কি হ'ব, তোমাৰ টি হ'ব। আকৌ এইটোৰ লগত এই টি আহিব, তো ইয়াতেও তোমাৰ টি পাবা। আকৌ তোমাৰ এইটোৰ লগত এইটো আহিব, তো টিয়ে হ'ব। আকৌ এইটোৰ লগত এইটো আহিব, তো তোমাৰ কি হ'ব, টিয়ে হ'ব। তো ইয়াতে চোৱা, তোমাৰ গোটেইকেইটা তোমাৰ কি আহিছে, উশাহ আহিছে। এইটো কিন্তু F1ৰ হয়, এইটো F কি হয়, 1ৰ হয়। ইয়াতে আমাক সুধিছে কি, F2, এইটো F2 জেনেৰেশ্যনত সুধিছে। অৰ্থাৎ F2 জেনেৰেশ্যনৰ যিটো তোমাৰ প্ৰগণি আহিব, সেইটো আহিব টি আৰু কি হ'ব, টি। তো ইয়াতে চোৱা, তোমাৰ কি হয়, ইয়াতে পাবা টি আৰু ইফালে পাবা কি, তোমাৰ টি। তাৰপিছত তোমাৰ এইটোৰ লগত আহিব, এইটো টি আহিব, গতিকে এইটো তুমি কেপিটেল টি পাবা।
আৰু এইটোৰ লগত স্মল টি আহিব, তো দুয়োটা স্মল টি হ'ব। তেতিয়া চোৱা এইটোও ডাঙৰ হয়, এইটোও ডাঙৰ হয়, মানে ওখ, এইটোও ওখ আৰু এইটো হৈছে চাপৰ। তো ইয়াতে টোটেল আছে 4টা, এই 4টাৰ পৰা 3টা তোমাৰ কি হয়, ওখ হয় আৰু এটা হৈছে কি তোমাৰ চাপৰ। গতিকে ইয়াৰে ৰেচিঅ' কি হ'ব, 3:1 হ'ব। এইটো 3:1 বুজি পালানে? তোমালোকক মই গোটেইখিনি দেখুৱাই দিলোঁ কেনেকৈ এইটো হয়। তো এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। এইটোতো বহুত চিম্পল কুৱেশ্যন হয়, এটা লাড্ডু প্ৰশ্ন হয়। 1 কিলোৱাট আৱাৰ, ইয়াতে চোৱা 1 কিলোৱাট আৱাৰ, এইটো কি হ'ব 1 ইনটু কিলো মানে কি হয় 1000 আৰু ইফালে আছে কি তোমাৰ ৱাট, হয়নে? তোমাৰ 1 কিলোৱাট মানে হৈছে কি 1000 ৱাট, কিলো মানে 1000। তোমালোকে যেনেকুৱা মোবাইলত যেতিয়া লাইক আহে বা ইউটিউবত ভিউজ আহে তাত কে দেখা পোৱা, সেই কে মানে কি হয় 1000 হয়। তাৰপিছত আৱাৰ, আৱাৰক যদি তুমি ছেকেণ্ডলৈ কনভাৰ্ট কৰা তেতিয়াহ'লে তোমাৰ কি আহিব 60 ইনটু 60 আহিব। বুজি পালা? জিৰ' কেইটা আহিব চোৱা, ইয়াতে আছে তোমাৰ 3টা আৰু এইফালে আছে তোমাৰ কেইটা 2টা। তো টোটেল জিৰ' আহিব কেইটা 5টা, 1 2 3 4 5, 5টা জিৰ' আহিল। আৰু এইটো 6 কি আহিব 36, এইটো 6 আৰু 6 36 আহিব। যদি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে হ'ব 3.6 ইনটু 10 টু দি পাৱাৰ কি হ'ব 6, এইটো আহিব জুল। তো এইটোৱে হ'ব আমাৰ এনচাৰ, 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল। কোনটো অপশ্যনত আছে চোৱা, এইটো চি অপশ্যনত আছে, গতিকে এইটো আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, 6 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, no matter how far you stand for a mirror your image appears erect, the mirror is likely to be। এটা চোৱা তোমাৰ ইৰেক্ট ইমেজৰ কথা কৈছে, অৰ্থাৎ ইয়াতে তোমাৰ প্ৰতিবিম্বটো সদায় থিয় হ'ব। এতিয়া থিয় প্ৰতিবিম্ব কোনে কোনে গঠন কৰিব পাৰে? থিয় প্ৰতিবিম্ব গঠন কৰে প্লেন মিৰৰে, অৰ্থাৎ সমতল দাপোনেও তোমাৰ কি কৰে, সমতল দাপোনে এইটো গঠন কৰে, ইৰেক্ট গঠন কৰে। আৰু যিটো তোমাৰ কি আছে কনভেক্স, সেইটোৱে তোমাৰ কি কৰে গঠন কৰে। এতিয়া তোমাৰ কনভেক্স মানে হৈছে কি তোমাৰ উত্তল। তো তোমাৰ দুইটা হ'ব পাৰে, হয় তোমাৰ প্লেন হ'ব নহ'লে কনভেক্স হ'ব, যিটো আমাৰ ডি অপশ্যনত আছে। ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো ইউভি সুধিছে ইয়াতে ইলেক্ট্ৰন ভোল্ট। 1 ইভি মানে কিমান হয় সেইটো আমাক সুধিছে। ইভি মানে হৈছে কি তোমাৰ ইলেক্ট্ৰন ভোল্ট। তো ইলেক্ট্ৰন ভোল্ট হ'লে এতিয়া চাবা ইলেক্ট্ৰন ভোল্ট, এটা ইলেক্ট্ৰনৰ মান কিমান আছে 1.6 ইনটু 10 টু দি পাৱাৰ কি হয় -19, আৰু ইয়াতে যিহেতু 1 দিয়া আছে তো এইটোৰ লগত 1 মাল্টিপ্লাই হ'ব আৰু কাৰ্যৰ একক জুল হয়, গতিকে এইটো জুল আহিব। তো এইটোৰ লগত যদি তুমি মাল্টিপ্লাই কৰি দিয়া কিমান পাবা, এইটো 1.6 ইনটু 10 টু দি পাৱাৰ -19 পাবা, 19 জুল হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। এইটো চোৱা এ অপশ্যনত আছে, তো এ অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াতে তুমি ইলেক্ট্ৰনৰ যিটো চাৰ্জ আছে সেইটোৰ কথা মনত ৰাখিলেই আনচাৰটো আহি যায়। 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এ সোলাৰ পেনেল ইজ মেড ফ্ৰম। সৌৰকোষত আমি কি ব্যৱহাৰ কৰোঁ, এইটোতো একেবাৰে লাড্ডু প্ৰশ্ন হয়, সিলিকন ইউজ কৰা হয়। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তোমালোকে যিটো সোলাৰ পেনেল আছে সেই সোলাৰ পেনেলৰ যিটো তোমাৰ প্ৰিন্সিপল আছে সেইটো কিন্তু মনত ৰাখিবা, সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা মনত ৰাখিবা, যিটো সোলাৰ পেনেল আছে সেই সোলাৰ পেনেলত কেনেকুৱা ধৰণৰ দাপোন ইউজ কৰা হয় এইবোৰো কিন্তু পৰীক্ষাত আহে। তোমালোকক মই এনেই কৈ নাথাকোঁ যে তোমালোকে সদায় ডেছক্ৰিপটিভ ভিডিঅ'বোৰ চাবা, যিবোৰে কেৱল অপশ্যনবোৰ টিক কৰে সেইবোৰ ভিডিঅ' নাচাবা, সেইবোৰ চালে তোমালোকৰ অপকাৰহে হ'ব। তো তোমাৰ সোলাৰ পেনেলত সদায় তোমাৰ কি কৰা হয়, অৱতল দাপোন ব্যৱহাৰ কৰা হয়। আৰু অৱতল দাপোন কিয় ব্যৱহাৰ কৰা হয়, কাৰণ অৱতল দাপোনে পোহৰৰ ৰশ্মিক এটা বিন্দুলৈ তোমাৰ কি কৰিব পাৰে, গচ্ছিত কৰি অধিক পৰিমাণৰ তাপশক্তি উৎপন্ন কৰিব পাৰে, সেইকাৰণে অৱতল দাপোন ব্যৱহাৰ কৰা হয়। কেতিয়াবা কেতিয়াবা প্ৰশ্নত সোধে যে সোলাৰ পেনেলত তোমাৰ অৱতল দাপোন কিয় ব্যৱহাৰ কৰা হয়, তো তুমি এইটো এনচাৰ লিখি দিবা, এনচাৰ আৰামছে হৈ যাব, ফুল মাৰ্ক পাবা। আৰু এটা তোমালোকে কথাটো মনত ৰাখিবা, সোলাৰ পেনেলৰ তোমাৰ বেক চাইডে তোমাৰ সদায় কি থাকে, ব্লেক থাকে। এইটো তোমালোকে গমেই পোৱা কিহৰ কাৰণে ব্লেক থাকে বা কলা থাকে, সেইটো তোমালোকে মনত ৰাখিবা। কাৰণ তোমাৰ কলা ৰঙে তোমাৰ কি কৰিব পাৰে, বেছি তাপ শোষণ কৰিব পাৰে বগা ৰঙৰ তুলনাত। বগা ৰঙৰ তুলনাত কলা ৰঙে বেছি তাপ শোষণ কৰিব পাৰে। তোমালোকৰ কিতাপত ডাইৰেক্টলি এনেকৈ দিয়া আছে যে তোমাৰ কলা বা শ্বেতকায় বস্তু এটাৰ পোহৰ গ্ৰহণৰ যিটো ক্ষমতা সেইটো বগা ৰঙৰ তুলনাত বেছি হয়। বুজি পাইছা? তো ইয়াতে তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ প্ৰশ্নটো তোমালোকৰ এক্সাৰচাইজৰ পৰা দিছে এইটো কুৱেশ্যন।
which of the following statement for the following reaction are incorrect কোনটো অশুদ্ধ হয় সেইটো আমাক সুধিছে এতে তুমি যদি ভালদৰে ৰিয়াকশনটো তুমি যদি ভালদৰে চোৱা এতে সব লেড অক্সাইড আছিল ইয়াতে তোমাৰ লেড আহিছে তো ইয়াতে তোমাৰ কি হৈছে অক্সিজেন ৰিলিজ হৈছে তো অক্সিজেন যদি তোমাৰ কি হয় ৰিলিজ হয় বা অক্সিজেন যদি এৰি দিয়ে তাক আমি কি বুলি কওঁ ৰিডাকশন বুলি কওঁ অৰ্থাৎ বিজাৰণ হোৱা বুলি কোৱা হয় তাৰ মানে লেড অক্সাইড বিজাৰিত হৈছে লেড অক্সাইড বিজাৰিত হৈছে এটো সব ডি অপশনত আছে এটো কারেক্ট হয় আমাৰ ইনকারেক্টটো লাগে তাৰপিছত ইয়াতে আছিল কাৰ্বন এতে কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড আহিছে অৰ্থাৎ অক্সিজেন ইয়াতে প্লাস হৈছে অক্সিজেন যোগ হৈছে অক্সিজেন যোগ হলে তাক আমি কি বুলি কওঁ অক্সিডেশন বুলি কওঁ তো ইয়াতে সব কার্বন ইজ অক্সিডাইজড এটো কারেক্ট হয় আমাৰ ভুল হদিছে তো ইয়াতে সব তোমাৰ এ আৰু বি দুইটা ভুল আছে লেড ইজ ৰিডিউসড ইয়াতে সব লেড তো ৰিডিউস হোৱা নাই ৰিডিউস হৈছে লেড অক্সাইড হে ৰিডিউস হৈছে গতিকে এটো আমাৰ ভুল হয় আৰু এতে কার্বন ডাই অক্সাইড ইজ অক্সিডাইজড এতে কার্বন হে তোমাৰ অক্সিডাইজড হৈছে কার্বন ডাই অক্সাইড নহয় গতিকে এটো ভুল হয় তাৰ মানে যি দুটা ভুল হ'ব হেতু আমাৰ শুদ্ধ হ'ব গতিকে এটো আমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব এ এন্ড বি দুইটা ইনকারেক্ট হয় 10 নম্বৰ কোৱেশ্চনটো সব বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ বহুত মজাদাৰ প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও খুবেই ইম্পৰ্টেন্ট হয় ফিচাৰ্স অফ হোমোলগাছ সিৰিজ হোমোলগাছ সিৰিজৰ কি বৈশিষ্ট্য আছে তোমালোকে এই প্ৰশ্নটো লং প্ৰশ্নৰ কাৰণেও তোমালোকে ৰাখিব পাৰা কাৰণ লং কোৱেশ্চনতো ডাইৰেক্টলি 2 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো ইয়াতে তোমাৰ প্ৰথম প্ৰশ্নটো তোমাৰ প্ৰথম যেটো অপশন দিছে হেতু কি কৈছে সোৱা H2 consecutive compounds differ by CH2 এটো কারেক্ট হয় যিবোৰ হোমোলগাছ সিরিজ আছে সেই হোমোলগাছ সিরিজৰ যেটো তোমাৰ কাৰ্য বা মূলকৰ যেটো পাৰ্থক্য হেতু সদায় CH2 হয় CH2 মানে এটা কাৰ্বন আৰু এটা কি থাকিব তো সৰি দুটা হাইড্ৰোজেনৰ কি থাকিব এতে ডিফারেন্স থাকিব एग्जांपल হিচাপে সো যদি C2H6 হয় তেতিয়া হলে তাৰ পিছৰ যেটো হোমোলগাছ সিরিজৰ যেটো মৌল আহিব হেতু হ'ব এটো এটো তোমাৰ 2 3 গুণ 6 6 2 8 এটো আহিব এতে সা তাৰ পিছৰটো কি আহিব C4 আহিব 4 to 10 আৰু H আহিব কিমানটা 10টা তো ইয়াতে সয়তে কার্বন আছে দুটা ইয়াতে আছে তিনিটা আৰু ইয়াতে আছে চাৰিটা তো তোমাৰ সিৰিয়ালি এটা এটা কৈ কাৰ্বনৰ সংখ্যা এতে ডিফারেন্স আহিছে আৰু হাইড্ৰোজেনৰ ডিফারেন্স আহিছে দুটা কৈ গতিকে এটো হৈছে তোমাৰ ইথেন এটো প্ৰপেন আৰু এটো হৈছে বিউটেন তো ইথেন প্ৰপেন আৰু বিউটেনে তোমাৰ কি কৰিব সমগণীয় শ্ৰেণী গঠন কৰিব বা হোমোলগাছ সিরিজ গঠন কৰিব বুজি পালানে এইখিনি কিন্তু কথাখিনি তোমালোকে মনত ৰাখিবা এই কথাখিনি তোমালোকৰ ডাইৰেক্টলি এমসিকিউ তো খুদে যে তলৰ কোনটো সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় বা কোনটো অন্তৰ্ভুক্ত নহয় হেতু আমাক খুদিছে তো এটা আমাৰ কি হ'ব কারেক্ট হ'ব 2 নম্বৰ কৈছে এটমিক মাস ইনক্রিজ বাই 12 এতে এটমিক মাস এতে কার্বন আছে কেটা তোমার ডিফারেন্স থাকে কিমানৰ CH2 থাকে তো কার্বনৰ আছে 12 হয়নে কার্বনৰ ভৰ আছে 12 ক্লাস 9 ত পঢ়ি আহিছা আৰু হাইড্ৰোজেন এটাৰ ভৰ হৈছে 1 তো দুটা হাইড্ৰোজেন আছে তো 2 হ'ব তো এটো হ'ব 12 + 2 মানে হ'ব কিমান 14 তো 14 ৰ ভৰ হেত তোমাৰ ডিফারেন্স থাকে 12 ৰ ডিফারেন্স না থাকে গতিকে 2 নম্বৰটো আমাৰ কি হ'ব ৰং হ'ব মিস্টেক হ'ব বা ৰং 2 নম্বৰটো নহয় 1 টো কারেক্ট পালো 2 নম্বৰটো নহয় 3 নম্বৰত কৈছে ইচ মেম্বাৰ হ্যাজ দ্য ডিফারেন্ট জেনারেল ফর্মুলা প্ৰতিটো যৌগৰে সাধাৰণ সংকেত তোমাৰ কি হয় বেলেগ বেলেগ হয় হেতু আমাক খুদিছে সাধাৰণ সংকেত তোমাৰ বেলেগ বেলেগ কৈছে তো এটো তোমাৰ কি হয় কারেক্ট হয় ইচ মেম্বাৰ হ্যাজ দ্য সেম ফাংশনাল গ্ৰুপ এটো তোমাৰ কি হয় কারেক্ট হয় ফাংশনাল গ্ৰুপ তোমাৰ কি থাকিব লাগিব সেম থাকিব লাগিব ফাংশনাল গ্ৰুপ সেম থাকিব যেনেকা তোমাৰ এটো CH3 COOH এখিনি হৈছে কাৰ্বক্সিলিক গ্ৰুপ তাৰ পিছৰ যেটো মৌল আহিব হেতু হ'ব কি তোমাৰ C2H5 তাৰ পিছত আহিব COOH এটো সহায়তে তিনিটা আৰু দুটাৰ পাৰ্থক্য আছে আৰু কাৰ্বন এটাৰ পাৰ্থক্য আছে তো এটো হৈছে তোমাৰ কি ইথানয়িক এসিড আৰু এটো হৈছে কি তোমাৰ প্ৰপানয়িক এসিড তো ইয়াতে তোমাৰ দুটাতে তোমাৰ কি আহিছে কাৰ্বক্সিলিক গ্ৰুপ আহিছে তো এনেকুৱা গ্ৰুপে তোমাৰ কি কৰে ফাংশনাল গ্ৰুপ অৰ্থাৎ হোমোলগাছ সিরিজ গঠন কৰে তো এটা তোমাৰ কি হয় কারেক্ট হয় গতিকে 1 3 and 4 কারেক্ট হ'ব তো 1 3 and 4 ইয়াতে যে এটা আছে তোমাৰ তো এটা আমি সি নম্বৰ অপশনটো কারেক্ট বুলি ধৰম এটো 1 টো দিলম ঠিক আছে তো এটা কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰটো তোমাৰ কি কৈছে তাৰ পিছত কৈছে তোমাৰ আচ্ছা এটো তোমাৰ প্ৰতিটো যৌগৰ
সাধাৰণ সংকেত তোমাৰ কি হয় বেলেগ বেলেগ হয় সাধাৰণ সংকেত মানে জেনেৰেল ফৰ্মুলা যদি হয় তোমাৰ CnH2n+2 এইটো হৈছে এলকেনৰ তো এলকেন আৰু এলকিন দুটাতো সেম আহিব আচ্ছা তোমাৰ এইটো নহ'ব বাৰু সৰি হা ইয়াতে তোমাৰ জেনেৰেল ফৰ্মুলা তোমাৰ কি কৈছে ডিফাৰেণ্ট বুলি কৈছে জেনেৰেল ফৰ্মুলা সদায় সেম থাকিব লাগিব যেনেকুৱা ধৰা তোমাৰ এলকেন যৌগ আছে তেতিয়াহ'লে প্ৰত্যেকটো যৌগ তোমাৰ কি হ'ব লাগিব এলকেনে হ'ব লাগিব সেইটো এলকেন হ'ব নোৱাৰে যেনেকুৱা ধৰা তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ আহিল তেতিয়াহ'লে তাতে যিকেইটা গ্ৰুপ থাকিব বা যিকেইটা মেম্বাৰ থাকিব বা যিকেইটা তোমাৰ যৌগ থাকিব গোটেইকেইটা কাৰ্বক্সিলিক গ্ৰুপৰে হ'ব লাগিব গতিকে 1 and 4 টোহে কাৰেক্ট হ'ব এইটো বি অপশ্যনটো কাৰেক্ট হ'ব 1 and 4 দুটা কাৰেক্ট হ'ব 11 নম্বৰ কুৱেশ্যনটো চাওক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো লিমিটেশ্যন অফ মেণ্ডেলিভ ক্লাছিফিকেশ্যন মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা আছিল সেইটোৰ কি তোমাৰ অসুবিধা আছিল সেইটো আমাৰ লাগে ইয়াতে চাবা কি কৈছে ইয়াতে দ্য পজিশ্যন অফ হাইড্ৰজেন ৱাজ নট জাষ্টিফাইড এইটো কাৰেক্ট হয় মেণ্ডেলিভে হাইড্ৰজেনৰ স্থান নিশ্চিত কৰিব পৰা নাছিল এইটো কাৰেক্ট হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো তোমাৰ 2 মাৰ্কৰ কাৰণে লং কুৱেশ্যনতো আহে এই প্ৰশ্ন তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা দেয়াৰ ৱাজ নো প্লেচ ফৰ দ্য আইচোটোপছ ফৰ এন এলিমেণ্ট এইটো কাৰেক্ট হয় এইটো কি হয় কাৰেক্ট হয় তোমাৰ মেণ্ডেলিভে যিবোৰ তোমাৰ আইচোটোপছ আছিল অৰ্থাৎ সমস্থানিক আছিল সেই সমস্থানিকৰ বাবে শুদ্ধ স্থান নিৰ্ণয় কৰিব পৰা নাছিল কিহৰ কাৰণে নাছিল কাৰণ সমস্থানিকৰ তোমাৰ কি হয় সমস্থানিকৰ তোমাৰ এটমিক নাম্বাৰ তোমাৰ সেম হয় এটমিক নাম্বাৰ কি হয় সেম হয় সেইকাৰণে তেওঁ তোমাৰ কি কৰিব বিচৰা নাছিল এটা বৰ্গতে স্থান দিব পৰা নাছিল তেওঁ বেলেগ বেলেগকৈ স্থান দি থৈ দিছিল যেটো ভুল আছিল গতিকে তোমাৰ 1 and 2 তো হল তাৰ পিছত চাও আমি 3 নম্বৰটোত কি কৈছে চোৱা he could not accommodate the noble gas which were discovered later আৰু পিছত আৱিষ্কাৰ হোৱা যিবোৰ সম্ভ্ৰান্ত গেছ আছে এই সম্ভ্ৰান্ত গেছসমূহক তোমাৰ কি কৰিব পৰা নাছিল স্থাপিত কৰিব পৰা নাছিল আচ্ছা ইয়াতে কৈছে যে সংস্থাপিত কৰিব পৰা গৈছিল বুলি কৈছে তো তোমাৰ যেহেতু তেওঁ স্থান দিব পৰা নাছিল কিন্তু ইয়াতে কৈছে গৈছিল গতিকে এইটো আমাৰ ৰং ষ্টেটমেন্ট হ'ব এইটো নহয় তাৰ পিছত কৈছে মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সুষমভাৱে বৃদ্ধি ঘটা নাছিল তো এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব তো আমি কোনটো পালো আমি পালো 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ পালো গতিকে আমাৰ 1 to 4 কাৰেক্ট হ'ব এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে the breakdown of pyruvate to given carbon dioxide water and energy takes place in pyruvate অনু ভাঙি কার্বন ডাই অক্সাইড পানি আৰু শক্তি ক'ত উৎপন্ন হয় তো মাইটোকন্ড্ৰিয়াত উৎপন্ন হয় সিম্পল প্ৰশ্ন হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে the root of a plant এটো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে ইয়াৰ ওপৰত কি চাব লাগিব মই সেইখিনিও কম এটা চোৱা তোমাৰ উদ্ভিদৰ যেটো শিপা আছে উদ্ভিদৰ শিপাটো কি হয় তোমালোকে চাবা যেতিয়া তোমাৰ উদ্ভিদ এটা প্ৰাথমিক অৱস্থাত যেতিয়া গজি উঠে তেতিয়া তোমাৰ শিপাবোৰ মাটিৰ তলফালে যায় আৰু পাতবোৰ তোমাৰ কি হয় লাহে লাহে এনেকে তোমাৰ সূৰ্যৰ ফালে কি কৰে আগবাঢ়ে সূৰ্যৰ ফালে মানে সূৰ্যৰ পোহৰৰ ফালে আগবাঢ়ে তো সূৰ্যৰ ফালে যদি আগবাঢ়ে হেতুক আমি কি বুলি কওঁ সূৰ্যৰ পোহৰৰ ফালে আগবাঢ়িলে হেতুক আমি পোহাৰণুবেগ বুলি কওঁ আৰু পোহাৰণুবেগৰ বিপৰীত ফালে তোমাৰ কি হয় ভূকেন্দ্ৰবেগ হয় ভূকেন্দ্ৰবেগ মানে মাটিৰ তলফালে যায় ভূ মানে মাটিৰ তলফালে যায় তো শিপাবোৰ আমি পালো যে পোহৰৰ বিপৰীত হয় পোহাৰৰ কি হয় বিপৰীত হয় তো তোমাৰ কি হ'ব বিপৰীত পোহাৰণুবেগ এটো চা নিশ্চিতভাৱে ভূকেন্দ্ৰবেগ কিন্তু বিপৰীত পোহাৰণুবেগ এটো কাৰেক্ট হয় এটো চাও পোহাৰণুবেগ মানে সূৰ্যৰ পোহৰৰ ফালে যায় আৰু শিপাবোৰ তাৰ বিপৰীত ফালে গতি কৰে অৰ্থাৎ মাটিৰ ফালে গতি কৰে এটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত কৈছে বিপৰীত পোহাৰণুবেগী কিন্তু নিশ্চিতভাৱে জলানুবেগী এটো কাৰেক্ট হয় পানীৰ কাৰণেই তোমাৰ কি কৰে মাটিৰ তলফালে আহে বা তোমাৰ বেলেগ বেলেগ ধৰণৰ ইহৰ কাৰণে আহে আৰু 1 নম্বৰ পইণ্টত কি কৈছে চা নিশ্চিতভাৱে পোহাৰণুবেগী এটো চা শিপা পোহাৰণুবেগী হয় নেকি শিপাটো পোহাৰণুবেগী নহয় এটো তোমাৰ এনে কাটি দিয়া তাৰ পিছত কৈছে বিপৰীত জলানুবেগ এটো তো হ'বই নোৱাৰে কাৰণ তোমাৰ শিপা কেতিয়াও বিপৰীত জলানুবেগ নহয় এটো তোমাৰ জলানুবেগৰ সপক্ষে চলে গতিকে এটো নহয় তোমাৰ 2 and 3 কারেক্ট হ'ব যেটো আমাৰ বি অপচনত আছে বি অপচনটো কারেক্ট অপচন হয় তো তুমি ইয়াতে কি চাব লাগিব এটা চাব লাগিব পোহাৰণুবেগ এটা চাব লাগিব তোমাৰ ভূকেন্দ্ৰবেগ আর তাৰ পিছত এটা চাব লাগিব তোমাৰ কি ৰসায়নুবেগ এই বস্তু কেইটা তোমালোকে চাব লাগিব ৰসায়নুবেগ
এই তিনিটা বস্তু কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। পোহাৰানুবেগ মানে সূৰ্যৰ পোহৰৰ প্ৰতি সঁহাৰি জনাই যিটো গতি সেইটোক পোহাৰানুবেগ বুলি কোৱা হয়। যেনেকৈ গছৰ পাতবোৰ সূৰ্যৰ ফালে যায়। তাৰপিছত যিটো তোমাৰ সূৰ্যমুখী ফুল আছে, সূৰ্যমুখী ফুলৰ যিটো গতি সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্ন আহি থাকে পৰীক্ষাত। সূৰ্যমুখী ফুলৰ যিটো গতি সেইটো তোমাৰ কি হয়, পোহাৰানুবেগৰ এটা এক্সাম্পল হয়। ভূকেন্দ্ৰাবেগ মানে শিপাবোৰ মাটিৰ কি কৰে, তলফালে গতি কৰে, সেইটোক ভূকেন্দ্ৰাবেগ বুলি কোৱা হয়। আৰু ৰসায়নুবেগ কি হয়, তোমাৰ ৰসায়নুবেগ হৈছে যিবোৰ তোমাৰ পৰাগধানী গৰ্ভাশয়ত সংস্থাপিত হয়, সেইটো তোমাৰ কি হয়, ৰসায়নুবেগ হয়। ৰসায়নুবেগটো তুমি ডাইৰেক্টলি প্ৰজননৰ লগত লগ কৰি তুমি মনত ৰাখিব পাৰা। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, 14 নম্বৰ কুৱেশ্যনত কৈছে ভেজিটেটিভ প্ৰপগেশ্যনৰ এডভান্টেজেছ কি হয়, কি সুবিধা আছে সেইটো আমাৰ লাগে। আংগিক বিস্তাৰণৰ কি সুবিধা আছে চাবা। আংগিক বিস্তাৰণ কিহৰ কাৰণে কোৱা হয়, এইটো এটা অযৌন প্ৰজনন হয়। আংগিক বিস্তাৰণ এটা অযৌন প্ৰজননৰ পাৰ্ট হয়। আৰু এইটো কিহৰ কাৰণে কৰা হয়, যাতে তোমাৰ আগতীয়াকৈ ফুল আৰু ফল ধৰে। তাৰপিছত তোমাৰ চৰিত্ৰগত বৈশিষ্ট্যবিলাক প্ৰত্যেক পুৰুষৰ সৈতে একে নহয় বুলি কৈছে, এইটো তোমাৰ মিছা হ'ব। কিহৰ কাৰণে, কাৰণ যিবোৰ অযৌন প্ৰজনন আছে, সেই অযৌন প্ৰজননত যিবোৰ তোমাৰ জীৱ উৎপন্ন হয়, সেই জীৱবোৰ তোমাৰ মোটামুটিভাৱে তোমালোকে কথাটো মনত ৰাখিবা, মোটামুটিভাৱে তোমাৰ আইডেণ্টিকেল হয়, অৰ্থাৎ পিতৃ মাতৃৰ নিচিনা হয়। ধৰি লোৱা তুমি ইয়াতে টেঙা আমৰ গুটি এটা তুমি ৰুই দিছা, আৰু সেইটো ৰুই দিয়াৰ পিছত যিটো ইয়াতে গছ হ'ব, আম গছ, সেই গছৰ পৰা তুমি যদি কি কৰা, ইয়াতে ধৰি লোৱা তুমি ভেজিটেটিভ প্ৰপগেশ্যন কৰিছা, নাইবা তুমি ইয়াতে কলম দিছা। তো সেই কলম দিয়াৰ পিছত তুমি যিটো গছ পাবা, সেই গছটো কিন্তু তোমাৰ ডেফিনেটলি কি হ'ব, টেঙা হ'ব। কাৰণ তোমাৰ এটা প্ৰথমত কি আছিল, টেঙা আছিল। কিন্তু যদি যৌন প্ৰজনন হয়, মানে গুটিৰ পৰা যদি হয়, তেতিয়াহ'লে কিন্তু এইটো মিঠাও হ'ব পাৰে, টেঙাও হ'ব পাৰে। এই কথাটো মনত ৰাখিবা। কাৰণ কি, কাৰণ তোমাৰ যৌন প্ৰজননত ভিন্নতা বেছি দেখা পোৱা যায়, আৰু অযৌন প্ৰজননত ভিন্নতা দেখা পোৱা নাযায়। গতিকে এইটো হ'ব লাগিছিল যে ট্ৰেট এণ্ড ফাউণ্ড চিমিলাৰ, এইটো তোমাৰ নটটো নহ'ব, টু পেৰেণ্টছ হ'ব। কিন্তু ইয়াতে তোমাৰ নহয় বুলি দিছে, গতিকে এইটো আমাৰ নহ'ব, এইটো কাৰেক্ট হ'ব। তাৰপিছত কৈছে তোমাৰ জেনেটিকেলি আইডেণ্টিকেল টু দ্য পেৰেণ্ট, এইটো কাৰেক্ট হয়, একে হয়। নিউ প্লেণ্টছ কেন বি ক্ৰিয়েটেড ফ্ৰম ষ্টেম, ৰুটছ অৰ লিভছ, এইটো কাৰেক্ট হয়। আংগিক বিস্তাৰণৰ পৰা শিপা যি কোৱা সেইবোৰৰ পৰা আমি নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। গতিকে 1, 2 and 4 কাৰেক্ট হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব, 1, 2 and 4। 15 নম্বৰ কুৱেশ্যনটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো 2 মাৰ্কৰ কাৰণেও এইটো প্ৰশ্ন আহি থাকে। ইয়াতে তোমাৰ কি কৈছে, মেগনিফিকেশ্যন অফ এ প্লেন মিৰৰ ইজ +1, ইট মিনছ, এইটোৰ মানে কি। মেগনিফিকেশ্যন +1 দিয়া আছে। তোমালোকে জানা মিৰৰৰ মেগনিফিকেশ্যন m = -v/u হয়। তো ইয়াৰে মান দিয়া আছে 1, গতিকে এইটো হ'ব তোমাৰ -v/u, অৰ্থাৎ এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব বা v = u। v = u মানে এইটো হৈছে তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব, এইটো হৈছে লক্ষ্যবস্তুৰ দূৰত্ব। অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সদায় সমান হ'ব। এইটো চা, প্ৰতিবিম্ব লক্ষ্যবস্তুৰ আকাৰৰ সমান, কাৰেক্ট হয়। তাৰপিছত তোমাৰ যিহেতু পজিটিভ বুলি কৈছে, তো যদি তোমাৰ কি বুলি কৈছে, পজিটিভ কৈছে, গতিকেতো অসৎ হ'ব। নিগেটিভ হ'লে সৎ হয়, নিগেটিভ হ'লে প্ৰতিবিম্ব সদায় সৎ হয়, আৰু পজিটিভ হ'লে তোমাৰ কি হয়, অসৎ হয়। মনত ৰাখিবা, এইবোৰ কথা কিন্তু সৰু সুৰা কথা কিন্তু বহুত ইফেক্টিভ হয়। এইবোৰ কথা তোমাৰ MCQ লগতে লং কুৱেশ্যনবোৰ ছল্ভ কৰাত বহুত সহায় কৰে এইবোৰ প্ৰশ্নই। তো তোমাৰ প্ৰতিবিম্বটো সদায় অসৎ হ'ব আৰু থিয় হ'ব, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। বুজি পালানে? তাৰপিছত তোমাৰ কি কৈছে, প্ৰতিবিম্বটো পাৰ্শ্বভাৱে ওলোটা হয়, এইটো কাৰেক্ট হয়। এইবোৰ পাৰ্শ্বভাৱে ওলোটা মানে কি, ধৰি লোৱা তুমি ইয়াতে আইনা এখন আছে, তুমি ইয়াতে থিয় হৈছা, ঠিক আছে। তোমাৰ যিটো লেফ্ট, সেইটো ইয়াতে আইনাত যিটো দেখা পাবা সেইটো ৰাইট দেখা পাবা, আৰু যিটো তোমাৰ ৰাইট আছিল সেইটো আইনাত কি দেখা পাবা, লেফ্ট দেখা পাবা। সেইটোকে তোমাৰ পাৰ্শ্বীয় প্ৰতিলিমন বুলি কয়, বা প্ৰতিবিম্ব পাৰ্শ্বীয় হয়, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে ডিষ্টেঞ্চ ইমেজ ফ্ৰম ইকুৱেল টু ডেট অফ দ্য অবজেক্ট ফ্ৰম দ্য মিৰৰ, এইটোতো হয়, এইটো তোমালোকে জানাই যে দাপোনৰ পৰা প্ৰতিবিম্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সদায় সমান হয়। সমতল দাপোনৰ ক্ষেত্ৰত সদায় সমান হয়। আৰু এইমাত্ৰ আমি পালোৱে u = কি হয়, v হয়। তাৰ মানে প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান হয়, আৰু উচ্চতাও কি হয়, সমান হয়। তাৰ মানে আমি চাৰিওটা অপশ্যনে কাৰেক্ট পালোঁ। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিয়ে থাকে। 16 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ নট এনভাইৰনমেণ্ট
ফ্ৰেণ্ডলি প্ৰেক্টিচেছ কোনটো পৰিৱেশৰ কাৰণে ভাল নহয় বুলি সুধিছে ইউজ অফ প্ৰপ'জ অফ ভেহিকল ইনষ্টিড অফ পাব্লিক ট্ৰান্সপৰ্ট এইটো চব পাব্লিক ট্ৰান্সপৰ্টত যোৱাতকৈ তুমি নিজাকৈ গাড়ী ব্যৱহাৰ কৰিছা এইটোতো ভাল হ'বই নোৱাৰে কাৰণ তোমাৰ পাব্লিকেলি তুমি অহা যোৱা কৰিলে তোমাৰ নিজৰ গাড়ীতে তোমাৰ যিমানখিনি এমিশ্যন কৰিব সিমানখিনি পাব্লিকেও কৰিব তো ডাবল তোমাৰ এমিশ্যন হ'ব বেলেগ বস্তুৰ গতিকে এইটো তোমাৰ কাৰণে ভাল নহয় তাৰপিছত কৈছে চুইচিং অফ আননেচেচাৰী লাইট এণ্ড ফেন্স এইটো কাৰেক্ট হয় এইটো ভাল কাম হয় অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা ফেন আৰু লাইট বন্ধ কৰা এইটো কাৰেক্ট হয় তাৰপিছত ৱেৰিং চুৱেটাৰ ইন উইণ্টাৰ ইনষ্টিড অফ ইউজিং ইলেক্ট্ৰিক হিটাৰ ঠাণ্ডাৰ দিনত ইলেক্ট্ৰিক হিটাৰৰ পৰিৱৰ্তে চুৱেটাৰ পিন্ধাৰ অভ্যাস কৰা এইটোও ভাল কাম হয় তুমি যদি ইলেক্ট্ৰিক হিটাৰ ইউজ কৰা তেতিয়াহ'লে ইলেক্ট্ৰিচিটি খৰচ হ'ব আৰু ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবলৈ হ'লে কোল বাৰ্ণ কৰিব লাগে আৰু কোল বাৰ্ণ কৰিলে তোমালোকে জানাই কাৰ্বন ডাইঅক্সাইড কাৰ্বন মনক্সাইড আদি উৎপন্ন হয় ইউজিং প্লাষ্টিক কেৰি বেগছ টু পুট পাৰ্চেছ ইন হোৱাইল শ্বপিং বজাৰ কৰিবলৈ যাওঁতে তোমাৰ প্লাষ্টিকৰ কেৰি বেগ ইউজ কৰা এইটোতো বেয়া কাম গতিকে তোমাৰ 2 and 3 কাৰেক্ট হ'ব 2 and 3 এইটো বি অপশ্যনত আছে গতিকে বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব 17 নম্বৰ কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো তোমাৰ যোৱা বছৰ মেক্সিমাম জিলাত এই প্ৰশ্নটো আহিছে 3 মাৰ্কৰ কাৰণে আহিছে 3 মাৰ্কৰ কাৰণে আৰু এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াতে বুজি লোৱা হৈ যাব আৰু তোমালোকৰ কাৰণে যেটো তোমাৰ সায়েন্স আছে সায়েন্সৰ 100% চেপ্টাৰ ৱাইজ মই এনালাইসিস কৰি মই প্ৰি বোৰ্ড এক্সামিনেশনৰ কাৰণে বনাইছো ভিডিও আপলোড কৰিছো অলৰেডি তোমালোকে যদি চোৱা নাই চাই লবা আৰু তোমালোকৰ কাৰণে যেটো হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে হোৱাটসএপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা ইয়াতে চোৱা তুমি তালিকাখন আগতে চাই লোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ ধাতু কেইটা দিয়া আছে আৰু ইফালে তোমাৰ কেইটামান সলিউশন দিয়া আছে তো ইয়াতে চোৱা আয়ৰন সালফেট আছে আয়ৰন সালফেটত যদি আমি মেটেল এ দিও তেতিয়ালে ৰিঅ্যাকশন নহয় মানে কি ৰিঅ্যাকশন নহয় মানে যেটো ইয়াতে আয়ৰন আছে সেই আয়ৰনটো তোমাৰ এটো বেছি সক্ৰিয় হয় সেই কাৰণে কি নহয় ৰিঅ্যাকশন নহয় যদি আয়ৰনটো তোমাৰ কম সক্ৰিয় হলে হয় তেতিয়াহলে এই ৰিঅ্যাকশন কৰি তোমাৰ আয়ৰনক কি কৰিব সেপাৰেট কৰি দিব কিন্তু ইয়াতে ৰিঅ্যাকশন হোৱাই নাই তাৰ মানে আয়ৰনটো এতকৈ কম সক্ৰিয় তাৰ পিছত চাবা এটা কৈছে A2 তোমাৰ কপাৰ সালফেটত দিছে তো ইয়াতে ডিসপ্লেসমেন্ট সংঘটিত হৈছে অৰ্থাৎ যেতিয়া তোমাৰ A ধাতু দিছে তোমালোকে নোট কৰি ৰাখিবা A+ কপাৰ সালফেট চাবা A+ কপাৰ সালফেট তেতিয়া ফৰ্মেশন হৈছে তোমাৰ A সালফেট প্লাস কপাৰ ইয়াতে সব কপাৰ সেপাৰেট হৈছে তাৰ মানে কি পালো তাৰ মানে যেটো কপাৰ আছে সেই কপাৰ ধাতুটো এতকৈ কম সক্ৰিয় অৰ্থাৎ A2 বেছি সক্ৰিয় এ বেছি সক্রিয় কারণে তোমার কি করেছে কপারক এর পৰা সেপারেট করে দিছে তো আমি এটু কি পালো কপারতকৈ বেছি সক্রিয় পালো এটু কপারতকৈ বেছি সক্রিয় জিংকত রিঅ্যাকশন ইয়াতে দিয়া নাই বি নাম্বার সবা ইয়াতে লক্ষ্য করিবা বি নাম্বার যেতে আয়রনত দিয়া আছে আয়রনত দিয়ার লগে লগে তোমার ডিসপ্লেসমেন্ট সংঘটিত হৈছে তো এতিয়া তোমাৰ সব বি এর ডিসপ্লেসমেন্ট কৰিব পাৰিছে কাক আয়রনক কাক কৰিছে আয়রনক আৰু তোমালোকে জানা যেটো তোমাৰ কি হয় কপার হয় কপারটো আয়রনতকৈ কম সক্রিয় হয় গতিকে তোমাৰ যেটো বি মেটেল আছে হে বি মেটেলটো কপারতকৈ বেছি সক্রিয় আয়রনতকৈ কি সক্রিয় বেছি সক্রিয় বুজি পাইছা নে তাৰ পিছত তোমাৰ ইয়াতে দিছে সোৱা বি টু তোমাৰ জিংকত দিয়াৰ লগে লগে কি নহয় বিক্রিয়া সংঘটিত নহয় কিন্তু জিংকতকৈ কম সক্রিয় দিছে সোৱা ইয়াতে বিক্রিয়া সংঘটিত নহয় বুলি কৈছে তাৰ মানে কম সক্রিয় ইয়াতে ব্ল্যাঙ্ক ৰাখিছে এটো আমি সোৱাৰ দৰকাৰ নাই তো তাৰ মানে আমি কি পালো সোৱা এ কপারক তোমার অপহরিত কৰিব পাৰিছে কিন্তু বি আয়রনক অপহরিত কৰি দিছে আৰু আমি জানো যে যেটো কপার হয় কপারটো আয়রনতকৈ কম সক্রিয় তাৰ মানে যেটো আমি বি পালো বি টু তোমাৰ কি হ'ব বেছি সক্রিয় কাৰ তুলনাত এ তুলনাত বি বেছি সক্রিয় হয় সি নম্বৰত দিছে সো তোমাৰ এটো আয়রনৰ লগতো বিক্রিয়া নহয় কপাৰৰ লগতো বিক্রিয়া নহয় তাৰ পিছত তোমাৰ ইফালে জিংকৰ লগতো বিক্রিয়া নহয় কিন্তু সিলভাৰৰ লগত বিক্রিয়া কৰিছে এটো আছিল সিলভাৰ নাইট্ৰেট আছিল ইয়াতে বিক্রিয়া কৰিছে আৰু তোমাৰ ডি যেটো দিছে এটো কাৰ লগত বিক্রিয়া নকৰে তাৰ মানে তোমাৰ কি হ'ব ইয়াতে যেটো সিরিজ পালো হেতু বি হ'ব তাৰ পিছত আহিব এ তাৰ পিছত আহিব কোন সি আৰু তাৰ পিছত আহিব কোন ডি তো এটো আমি পাম BACD এটো হ'ব শুদ্ধ উত্তৰ BACD এটো স্যার ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এটো আজমল সুপাৰপডিত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু এটা ইনফৰমেশন তোমালোকৰ
যদি তোমালোকে আজমল সুপাৰ 4ত যদি এণ্ট্ৰেঞ্চ দিব বিচাৰি আছা 28ত এণ্ট্ৰেঞ্চ এক্সাম আছে 28 ডিচেম্বৰত তেতিয়াহ'লে তোমালোকে দিব পাৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু এইটো নম্বৰত কণ্টেক্ট কৰি তোমালোকে ইনফৰমেশ্যন ল'ব পাৰিবা 7002824673 আৰু এইটো নম্বৰত তোমালোকে মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সেইখিনি সলিউশন কৰি দি দিম এনি কুৱেশ্যন থাকিলে তোমালোকে এইটোতে সুধিব পাৰিবা তো তোমাৰ ইয়াতে কি কৈছে যে গিভেন বিলো আৰ স্টেপস টু ফলোড ফৰ পাৰফৰ্মিং স্টাৰ্স টেষ্ট অন এ গ্ৰীণ লিভ সেউজীয়া পাতত থকা শ্বেতসাৰৰ উপস্থিতি পৰীক্ষাৰ শুদ্ধ ক্ৰমটো কি হ'ব শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ হ'লে সৰ্বপ্ৰথম তুমি কি কৰিব লাগিব পাতখিলা পানীত উতলাব লাগিব এইটো আহিব তোমাৰ কি 1 নম্বৰত তাৰপিছত তোমাৰ পাতখিলা এলকহলত দিব লাগিব এইটো আহিব তোমাৰ 2 নম্বৰত তাৰপিছত পাতখিলা পানীৰে পখালিব লাগিব এইটো আহিব 3 নম্বৰত তাৰপিছত পাতখিলা লঘু আয়োডিনত দিব লাগিব এইটো আহিব 4 নম্বৰত অৰ্থাৎ আমি কি পাম বি এ ডি সি পাম বি এ ডি সি ক'ত আছে চোৱা এইটো চোৱা ডি অপশ্যনত আছে গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা এইটো দিছে 19 নম্বৰ কুৱেশ্যনটো দিছে এইটো সিম্পল কুৱেশ্যন হয় যে হুইচ অফ দ্য ফলোইং গিভ দ্য কাৰেক্ট সিকুৱেন্স অফ দ্য কম্পনেন্টস অফ ৰিফ্লেক্সিভ আৰ্ক মানে ইয়াতে তোমাৰ কৈছে যে প্ৰতিপ ধনুৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় সেইটো আমাৰ বাছি উলিয়াবলৈ দিছে তো প্ৰতিপ ধনু যেটো আছে প্ৰথমতে তোমাৰ গ্ৰহণ কৰিব তাৰপিছত তোমাৰ কি কৰিব সেন্সৰি নিউৰনত যাব তাৰপিছত স্পাইনেল কৰ্ডত যাব মটৰ নিউৰনত যাব তাৰপিছত আহিব মাসুলছত এটো ডি অপশ্যনটো কাৰেক্ট হয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিয়ে থাকে তোমালোকে এটা আৰু মনত ৰাখিবা এটা হৈছে তোমাৰ ফুট কেনেল এটো মনত ৰাখিবা ফুট কেনেল তাৰপিছত এটা আছে তোমাৰ নিউৰনৰ যেটো তোমাৰ নিউৰন স্পেলিংটো মিস্টেক হলছন নিউৰন যেটো তোমাৰ নিউরনৰ ইম্পালস ট্রান্সমিট হয় হেতু ইম্পালস ট্রান্সমিশন হয় হেতু এটা হৈ গল তোমাৰ রিফ্লেক্সার এইটো হল এটা আছে তোমাৰ কি ফুড এলিমেন্টারি ক্যানেল আছে ফুড এলিমেন্টারি ক্যানেল এটোৰ যেটো তোমাৰ সিকোয়েন্স আছে এটো মনত ৰাখিবা এটা আছে তোমাৰ হাৰ্টৰ ব্লাড ফ্লো এবোৰ সিকোয়েন্স বেস কোৱেশ্যনত কিন্তু এবোৰ কোৱেশ্যন আহিবই মই তোমালোকক 100% গ্যাৰান্টি দিলো প্ৰশ্ন পাবাই পাবা ইয়াৰ পৰা এটা আছে রিফ্লেক্সিভ আর্ক এটা আছে নিউরনৰ যেটো ইম্পালস যায় যেটো আমাৰ স্নায়ুতন্ত্ৰ আছে স্নায়ুতন্ত্ৰত কেনেকৈ গতি কৰে তাৰপিছত আছে তোমাৰ খাদ্যৰ কেনেকৈ খাদ্যত পচন ক্ৰিয়া সংঘটিত হয় হেইটোৰ যেটো ক্ৰম হেইটো তাৰপিছত আছে তোমাৰ হাৰ্টৰ যেটো আছে হেইটো আৰু এটা আছে তোমাৰ লাংস আৰু কি আছে লাংসত কেনেকৈ তোমাৰ কি হয় এয়াৰ ফ্লো হয় হেইটো এয়াৰ ফ্লো এইকেইটা তোমালোকে সিকোয়েন্স যেটো আছে যিবোৰ তোমাৰ কি আছে সিকোয়েন্স আছে সেই সিকোয়েন্স কেইটা কিন্তু চাবা বহুত ইম্পৰ্টেন্ট হয় তার পিছত চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো 20 নম্বৰ যেটো কোৱেশ্যন আছে এনেকুৱা ধৰণৰ কোৱেশ্যন এক্সামত আহে আজিকালি এতে x y and z are three animals x can fly but y can only run লক্ষ্য কৰিবা এতে তোমাৰ x y z তিনিটা প্ৰাণী আছে যৰ পৰা তোমাৰ কি কৰিছে x এ কেৱল তোমাৰ কি কৰিব পাৰিছে উৰিব পাৰিছে কিন্তু y এ তোমাৰ কেৱল দৌৰিব পাৰে এটো y এ কেৱল দৌৰিব পাৰে কেৱল দৌৰাৰ কথা কৈছে তো তোমাৰ যদি প্ৰথমতে কি কৰিব পাৰিছে দৌৰিব পাৰিছে কোনে y এ তাৰ পিছত x আহিব কাৰণ x টো উৰিব পাৰিছে তো দৌৰিবৰ তোমাৰ দৌৰাৰ পিছত উৰাটো আহে ঠিক আছে তো প্ৰথমতে দৌৰিব পাৰিছে তাৰ পিছত উৰিব পাৰিছে তাৰ মানে y টো আগত আহিছে তাৰ পিছত কোন আহিছে x আহিছে তাৰ পিছত চাবা four limbs of x and y have same basic design x আৰু y দুটাৰ তোমাৰ যেটো অগ্ৰপদ আছে দুটাৰ সেম হয় z become extinct long time ago আৰু z তোমাৰ কি কৰিছে বহু বছৰ আগতে আহিছে z has same feature like x and y তাৰ মানে তোমাৰ z ৰ যেটো তোমাৰ গঠন হেতু x আৰু y লগত সেম হয় আৰু z is connecting to the link of environment chain of x and y আৰু z টো তোমাৰ x আৰু y ৰ লগত কিবা নহয় কিবা প্ৰকাৰে তোমাৰ কি হৈ আছে জৈৱিকভাৱে হেতু সম্পৰ্কিত হৈ আছে তেতিয়াহলে কোনটো কাৰেক্ট হ'ব তো তোমাৰ কি হ'ব প্ৰথমতে z আহিব তাৰপিছত আহিব x তাৰপিছত আহিব কোন y তো z x না হে প্ৰথমতে z তাৰপিছত আহিব কোন y তাৰপিছত আহিব কোন x z y x হ'ব z y z y কি হ'ব x z y x প্ৰথমতে z তাৰপিছত y তাৰপিছত কি x z y x ক'ত আছে চোৱা এটো
ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো আমাৰ কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ এইটো চোৱা, এইটো সিকুৱেন্স বেসড এটা কুৱেশ্যন হয়। ইয়াতে তোমাৰ কি কৈছে, সিকুৱেন্স অফ ভেৰিয়াছ টুলছ অফ ট্ৰেকিং হিউমেন ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ আৰ, মানুহৰ বিবৰ্তন সম্পৰ্কীয় তোমাৰ স্থাপন কৰোঁতে কি কি আহিলা প্ৰয়োজন হয় সেইবোৰৰ বিষয়ে আমাক সুধিছে। তো সৰ্বপ্ৰথম তুমি কি কৰিব লাগিব, সৰ্বপ্ৰথম তুমি খনন কাৰ্য কৰিব লাগিব, অৰ্থাৎ এটো প্ৰথমত আহিব, এ প্ৰথমতো গোটেইকেইটাত আছে হয়নে। তাৰপিছত তুমি কি কৰিব লাগিব, তাৰপিছত তুমি কৰিব লাগিব কি ফসিল ফুইল অধ্যয়ন কৰিব লাগিব, জীৱাশ্ম অধ্যয়ন কৰিবা। তাৰপিছত তুমি কি কৰিবা, টাইম নিৰূপণ কৰিবা। আৰু টাইম নিৰূপণ কেনেকৈ কৰা হয়, টাইম নিৰূপণ ধৰিলে তোমাৰ এইটো মাটিৰ লেয়াৰ, লক্ষ্য কৰিবা দেই ইম্পৰ্টেণ্ট হয়, এইটো মাটিৰ লেয়াৰ। ধৰিলে ইয়াতে এটা ফসিল ফুইল এ আছে, ইয়াতে এটা তোমাৰ কি আছে বি, ইয়াতে এটা আছে চি, আৰু ইয়াতে এটা আছে কি ডি। তুমি এনেকৈ খান্দি আহিলা, প্ৰথমতে এ পালা, তাৰমানে এৰ বয়স কম হ'ব কাৰণ ওপৰৰ লেয়াৰত আছে। তাৰপিছত পালা বি, বিটো তাতকৈ অলপমান বেছি বয়সীয়াল হ'ব কাৰণ এইটো এৰ তলত আছে। তাৰপিছত পাবা চি, তো চি পালে এইটোৰ বয়স আৰু বেছি হ'ব, আৰু তলত পালে তাৰমানে যিমান তলফালে আহিবা সিমানে সেইটোৰ বয়স কি হ'ব, বেছি হ'ব। তো তোমাৰ প্ৰথমতে ফসিল ফুইল পালে প্ৰথমতে আমি কি চাব লাগিব, সিহঁতৰ বয়স চাব লাগিব বা সময় চাব লাগিব। সময় চোৱাৰ পিছতো যদি কোনো যোগসূত্ৰ স্থাপন নহয় তেতিয়া আমি ডিএনএ টেষ্ট কৰোঁ, ডিএনএ টেষ্ট কৰোঁ, এইটো তোমাৰ লাষ্টত আহিব। তো তোমাৰ 3 নাম্বাৰটো একেবাৰে লাষ্টত আহিব, চি একেবাৰে লাষ্টত আহিব, তো তোমাৰ এইটোতো হ'বই নোৱাৰে। তো এ তাৰপিছত আহিব বি, প্ৰথমত এ আহিব তাৰপিছত বি আহিব, তো তোমাৰ এইটো ডি আছে গতিকে এইটোও নহয়। তো এ আৰু বি আছে, ইয়াতো এ আৰু বি আছে, এ আৰু বি আহিল, তাৰপিছত আহিব 4 অৰ্থাৎ ডি আহিব এইটো। তো আমাৰ চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 22 নম্বৰ কুৱেশ্যনত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট সিকুৱেন্স অফ ফুড চেইন ইন এ পণ্ড। এইটো ফুড চেইন কোনটো হ'ব সেইটো আমাক সুধিছে, ফুড চেইনৰ কথা সুধিছে। তো তোমাৰ প্ল্যাংটন, স্মল ফিছ, বিগ ফিছ, হিৰণ, এইটো কাৰেক্ট হ'ব। প্ল্যাংটন মানে একেবাৰে সৰু এটা তোমাৰ প্ৰাণী যিটোৱে সৰু মাছক মাছে খায়, তাৰপিছত সৰু মাছক ডাঙৰ মাছে খায়, আৰু ডাঙৰ মাছক হিৰণে খায়, তো এইটো কাৰেক্ট হ'ব। এইটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এন এলডিহাইড, এলডিহাইড, এইটো চোৱা ইয়াতে তোমাৰ যিটো ফাংচনেল গ্ৰুপ আছে, ফাংচনেল গ্ৰুপ বা কাৰ্যকৰী মূলক, ফাংচনেল গ্ৰুপ বা কাৰ্যকৰী মূলক আছে, সেইটোৰ ওপৰত মই তোমালোকক কৈছোঁ 100% কুৱেশ্যন পাবাই পাবা, তাৰ পৰা MCQ পাবা, লগতে লং কুৱেশ্যনো পাব পাৰা, ঠিক আছে। তো কাৰ্যকৰী মূলক তুমি কেনেকৈ বাছি উলিয়াবা, চাবা কাৰ্যকৰী মূলকৰ কথা কৈছে। কাৰ্যকৰী মূলক তোমাৰ প্ৰথমতে আছে এলকহল, তোমালোকে এইখিনি নোট ডাউন কৰি ৰাখিবা, এলকহল। এলকহল হ'লে তোমাৰ কি আহিব, OH গ্ৰুপ আহিব। যদি এলডিহাইড হয়, এলডিহাইড, এলডিহাইড হ'লে তোমাৰ কি আহিব, CHO গ্ৰুপ আহিব, CHO। তাৰপিছত আছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ, কাৰ্বক্সিলিক গ্ৰুপ হ'লে আহিব COOH। তাৰপিছত আছে তোমাৰ কিটন, কিটন হ'লে আহিব তোমাৰ CW। এই যদি তুমি কাৰ্যকৰী মূলককেইটা মনত ৰাখিব পাৰা তেতিয়াহ'লে তোমালোকৰ ইয়াতে 2 বা 3 মাৰ্ক বা 100% গ্যাৰাণ্টি তোমালোকে পাবাই, কাৰণ ইয়াৰ ওপৰত ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ হ'বই, ঠিক আছে। তো ইয়াতে চোৱা COO এইটো ডাইৰেক্টলি আহিছে, তো এইটো কিটন হয়, এইটো নহয়, আমাৰ লাগে এলডিহাইড। ইয়াতেও তোমাৰ এইটোৱে আছে, এইটো নহয়, হয়নে, হয় কি ইয়াতে তোমাৰ এইটো H আছেচোন, এইটো তোমাৰ কি হয় CHO, এইটো আৰু এইটো একে হয়, C আৰু H, এইটো তোমাৰ কি হয় এলডিহাইড হয়। তাৰপিছত তোমাৰ ইয়াতে চোৱা এইটো তোমাৰ CO আছে ডাইৰেক্টলি, এইটো কিটন হয়, এইটো কি হয় কিটন। ইয়াতে চোৱা COOH আছে, এইটোতো কাৰ্বক্সিলিক গ্ৰুপ হয়, আৰু OH হ'লে এলকহল গ্ৰুপ হয়, এইটো চোৱা OH গ্ৰুপ আছে, কি OHটো তোমাৰ কি হ'ব, এলকহল গ্ৰুপ হ'ব। বুজি পালা, তোমালোকক কাৰ্যকৰী মূলকৰ বিষয়ে গোটেইখিনি কৈ দিলোঁ, মনত ৰাখিবা। তো ইয়াৰে এ অপশ্যন উইল বি কাৰেক্ট অপশ্যন। এইটো চোৱা কি কৈছে, ইয়াতে ফৰ ষ্টুডেণ্ট ABCD আৰু আস্কড টু আইডেণ্টিফাই দ্য ফলোইং পাৰ্টছ অফ নিউৰন। 4জন ছাত্ৰক তোমাৰ এইটো দিয়া হৈছে আৰু এইবোৰৰ ফাংচন দিছে, চোৱা কাম দিছে, চোৱা চাবা ইয়াতে তোমাৰ C যিটো আছে সেইটো ডেনড্ৰাইট হয়, চিটো কি হয়, যে এইবোৰ কি হয়, ডেনড্ৰাইট হয়, এইবোৰ ডেনড্ৰাইট হয়নে, ডেনড্ৰাইট। তাৰপিছত তোমাৰ B যিটো আছে সেইটো এক্সন হয়, তাৰপিছত যিটো C আছে সেইটো তোমাৰ কি হয়, নাৰ্ভ এণ্ড হয়, নাৰ্ভ এণ্ড বা নাৰ্ভ এণ্ডিং। এতিয়া তুমি প্ৰথমতে তোমাৰ অংগকেইটাৰ নাম জানিব লাগিব, তাৰপিছতে তুমি সেইবোৰৰ কামৰ কথা জানিবা, হয়নে নাই। তো তোমাৰ পাৰ্ট যিটো 1 আছে, যিটো 1 মানে A বুলি কৈছে ইয়াতে, তো তোমাৰ A যিটো আছে চাবা এইটো A,
এ পাৰ্টে তোমাৰ কি কৰিব, এই পাৰ্টৰ কাম হৈছে তোমাৰ ট্ৰান্সমিট কৰা বাৰ্তাসমূহ লাভ কৰা হৈছে কাৰ কাম, বাৰ্তাসমূহ লাভ কৰা হৈছে তোমাৰ এইটো চিৰ কাম, বাৰ্তাসমূহ লাভ কৰা হৈছে চিৰ কামটো। 3 নম্বৰটো তোমাৰ চোৱা ক'ত আছে, চিৰ কাম ক'ত আছে, আইচি মিলাবলৈ দিছে এইটো চোৱা চিৰ কাম হ'ব বাৰ্তাসমূহ লাভ কৰা, তো এইটো হ'ব 1টো আহিব চিৰ লগত, 1টো আহিব চিৰ লগত, তো 1C ক'ত আছে সেইটো চোৱা, 1 to C আহিব, এইটো এটা অপশ্যনতে আছে চোন, 1 to C আহিব, এইটো C, এইটো A, এইটো C আহিব 1ৰ লগত, C1 হ'ব, C1 হ'লে তোমাৰ এই দুটাটো এনে কেঞ্চেল হৈ গ'ল, C1 আহিব, তো এইটো C আৰু Dত আছে। তাৰপিছত তোমাৰ বি নম্বৰটোত আছে একজন, হয়নে, বি নম্বৰটো একজন আছে, একজনত তোমাৰ কি কৰে, এইটো আদাৰ নিউরনত যায়, এইটো স্যার ট্রান্সমিট ইলেকট্রিক ইম্পালসেস টু আদার নিউরন, এইটো তো তোমাৰ সি আছিল না, এইটো এ আছিল, এ তোমাৰ আহিব তোমাৰ কোনটো, এ নম্বৰ আহিব তোমাৰ 2 নম্বৰ, A2 হ'ব, হ্যাঁ C2 হ'ব, সরি এ নহয় C, তো তোমাৰ A1 আৰু C2 এটাতে আছে, এইটোতো নাই, গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, আৰু বি আহিব 3 লগত, B2 3 হ'ব, এইটো ইলেকট্রিক ইম্পালসবোৰ তোমাৰ কি কৰে, কেমিকেল ইম্পালসলৈ কনভাৰ্ট কৰি এইটো পঠাই দিয়ে, এইটো চাইটো বি হয়, গতিকে আমাৰ এইখিনি হৈ গ'ল, এইটো আমাৰ কি হ'ব, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো 25 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমাৰ লাংছৰ বিষয়ে অলপ আগতে ক'লোৱে, সেই লাংছৰ তোমাৰ আহি গৈছে কুৱেশ্যন চোৱা, এইকেইটা তোমাৰ আইডেণ্টিফাই কৰিবলৈ দিছে কোনটো কি হয়, চাবা এইটো এ নম্বৰ হয়, তো এইটো তোমাৰ ইয়াতে যিখিনি আছে সেইটো তোমাৰ কি হয়, ট্ৰেকিয়া হয়, এইটো ট্ৰেকিয়া, এ নম্বৰটো ট্ৰেকিয়া হ'ব, এইটো নহয়, এইটোতো আছে, আচ্ছা, তো সি নম্বৰটো তেনে কাটি দিয়া, এইটো ট্ৰেকিয়া হ'ব, এইটো দিছে তোমাৰ বি নম্বৰ, এইখিনি পাৰ্ট তোমাৰ বি বুলি কৈছে, এইখিনি পাৰ্ট তোমাৰ বি বুলি কৈছে, তো এইখিনি হৈছে তোমাৰ ব্ৰংকাই, এইখিনি কি হয়, ব্ৰংকাই হয়, ব্ৰংকাই, তো বি ব্ৰংকাই হ'ব, তো বি ব্ৰংকাইলছ আছে, এইটো বি ট্ৰেকিয়া আৰু ব্ৰংকাই এইটো আছে, গতিকে এই নম্বৰ কাটি দিয়া। তাৰপিছত ইয়াতে ট্ৰেকাই আছে, এইটো ব্ৰংকাই আছে, আৰু ইয়াতে ব্ৰংকাইলছ আছে, এইটো নহয়, তো হয় বি হ'ব নহ'লে ডি হ'ব। তাৰপিছত চোৱা চি নম্বৰত দিছে তোমাৰ, আচ্ছা ডিটো চোৱা, ডি নম্বৰটোত তোমাৰ কি আছে, ডি নম্বৰটো বায়ুমোনা আছে নে এলভিউলি, ডি নম্বৰটো এলভিউলি হ'ব, চোৱা ডি নম্বৰটো এইটো এলভিউলি আছে, ইফালেও এলভিউলি আছে, আৰু তোমাৰ যিটো এইটো চি নম্বৰ আছে, চি নম্বৰটো ব্ৰংকাইলছ হ'ব, এইটো ব্ৰংকাইলছ আছে, গতিকে আমাৰ ডি অপশ্যনটোৱে কাৰেক্ট হ'ব, ইয়াতে ডি অপশ্যন কাৰেক্ট হ'ব। তাৰমানে এইটো জাষ্ট তুমি ডিটেকশ্যন কৰিব লাগে যে কোনটো পাৰ্ট কি হয়, এইটোতো লাড্ডু প্ৰশ্ন হয় এটা, হুইচ অফ দ্য ফলোইং ডায়াগ্ৰাম shows the correct path of a relay through a rectangular glass slab, কোনটো কাৰেক্ট হ'ব সেইটো আমাৰ লাগে, তো তোমাৰ এইটো ওপৰ ফালে গ'লে এইটো তোমাৰ ডাইৰেক্টলি এনেকেই গৈছে, এইটোতো চিধা পাৰ হৈ গৈছে, এইটোতো নহয়, এইটোতো নহ'বই, হয়নে নাই, তো তোমাৰ ইয়াতে এনেকৈ গৈ এইটো ওপৰ ফালে আহিছেচোন, এইটো নহয়, তো তোমাৰ বি আৰু চিটো এনে কেঞ্চেল আউট হৈ গ'ল, আৰু এইটো তোমাৰ আচ্ছা এইটো হ'ব, এইটো কিয় কাৰণে হ'ব চাওঁ ৰ'বা, এইটো এনেকৈ আহিছে, আৰু এইটো তোমাৰ অলপমান ইফালে বেকা হৈ আহিছে না, এইটো এনেকৈ যদি নৰ্মেল টানো হা, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইটো তোমাৰ এনেকৈ গৈ এনেকৈ আহিছে, এইটো নহয়, এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব ইয়াৰে। চকুৰ বিষয়ে আহিছে চোৱা, এইটো তোমাৰ ডি, এইটো এ বি আৰু এইটো দিছে চি, এইটো পাৰ্ট চি হয়, তো তোমাৰ এ বি চি ডি সেইবোৰৰ তুমি চিনাক্তকৰণ কৰিব লাগে কোনটো কি হয়, ইয়াতে চোৱা এ নম্বৰ যিটো আছে, এ নম্বৰটো তোমাৰ কি হ'ব, এ নম্বৰটো হ'ব তোমাৰ চকুৰ মণি, এইটো এ নম্বৰটো চকুৰ মণি হয়, এইটো এ নম্বৰ চকুৰ মণি হয়, এ নম্বৰটো চকুৰ মণি ক'ত আছে সেইটো চোৱা, ইয়াতে নাই, এইটোত আছে চোন চকুৰ মণি, এইটোতো আছে চকুৰ মণি, এইটোতো আছে চকুৰ মণি, বি নম্বৰ চোৱা, বি নম্বৰটোত তোমাৰ কি আছে, বি নম্বৰটো চকুৰ মণিৰ যিটো আগৰ অংশ হয় সেইটোক আমি কি বুলি কওঁ, ইৰিছ বুলি কওঁ, ইৰিছ, তো বি নম্বৰটো ইৰিছ হ'ব, এইটোতো নহয়, বি নম্বৰটো ইৰিছ হ'ব, ইয়াতে আছে, আৰু বি নম্বৰটো ইয়াতে চিলিয়াৰী মাচল দিছে, এইটো নহয়, গতিকে তোমাৰ এই দুটাৰ যিকোনো এটা হ'ব। তাৰপিছত চোৱা চি নম্বৰটোতো নেত্ৰমেদ হয়, চি নম্বৰটো কি হ'ব, নেত্ৰমেদ হ'ব, আচ্ছা এইটো চোৱা চি নম্বৰটো নেত্ৰমেদ ইয়াতে আছে, আৰু বাকীটো চিলিয়াৰী, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো হুইচ অফ দ্য ফলোইং গ্ৰাফ শ্ব'জ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ওমছ ল। ওমছ লটো কি আছিল তোমাৰ ভি প্ৰপৰ্চনেল টু আই, অৰ্থাৎ তোমাৰ যিটো গ্ৰাফ আঁকিবা সেইটো তোমাৰ ডাইৰেক্টলি পেৰেলেল হ'ব, তোমাৰ চিধা হ'ব। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। ষ্টেটমেণ্টত কি কৈছে, মাছ কেন নট বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড ইন এ কেমিকেল ৰিয়েকশ্যন, এইটো কাৰেক্ট হয়। ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি আৰু বিনাশ কোনোটোৱেই নহয়, এইটো কাৰেক্ট হয়। আৰু উই কেন চেঞ্জ দ্য ফৰ্মুলা অফ দ্য ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্ট ইন বেলেঞ্চিং এ কেমিকেল ৰিয়েকশ্যন, এইটোতো কাৰেক্ট হয়। মানে ৰাসায়নিক বিক্ৰিয়া এটাত সন্তুলন কৰাৰ সময়ত, এতিয়া চোৱা লক্ষ্য কৰিবা, সন্তুলন কৰাৰ সময়ত আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংকেত সলনি কৰিব নোৱাৰোঁ, এইটোতো কাৰেক্ট হয়। আমি কেৱল ভৰ বা তোমাৰ বেলেঞ্চিঙৰ ক্ষেত্ৰত আমি কেৱল নাম্বাৰকেইটাহে মানে এটমৰ নাম্বাৰকেইটা আমি কি কৰোঁ, ঠিক কৰোঁ, চেঞ্জ নকৰোঁ। যেনেকুৱা তোমাৰ চোৱা, এইটো মেগনেছিয়াম আৰু অক্সিজেনে যদি ৰিয়েকশ্যন কৰে কি ফৰ্মেশ্যন হয়, মেগনেছিয়াম অক্সাইড ফৰ্মেশ্যন হয়। এতিয়া এইটো যদি তুমি বেলেঞ্চ কৰিবলৈ যোৱা, বেলেঞ্চ কৰিলে তোমাৰ অক্সিজেন ইয়াতে দুটা আছে কিন্তু ইয়াতে এটা আছে, গতিকে ইয়াতে তুমি 2 দিব লাগিব। ইয়াতে 2 দিয়াৰ লগে লগে মেগনেছিয়ামো দুটা হৈ গ'ল, তো ইয়াতে দুটা মেগনেছিয়াম দি দিয়া, এইটো আমাৰ বেলেঞ্চ হৈ গ'ল। কিন্তু এইটো কৰা বাদ দি তুমি যদি এনেকুৱা কৰা, মেগনেছিয়াম প্লাছ অক্সিজেন, এইটো তুমি যদি এনেকৈ দিয়া MgO2, তেতিয়াহ'লে এইটো হ'ব নেকি? আমি চব ফৰ্মুলাই চেঞ্জ কৰি দিছোঁ। ফৰ্মুলা চেঞ্জ কৰিলে হ'ব জানো? নহয় না। ইয়াতে সেই কথাটোৱে কৈছে যে বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয়, এইটোতো কাৰেক্ট হয়। লগতে তোমাৰ ৰাসায়নিক বিক্ৰিয়া এটাত আমি সন্তুলন কৰাৰ সময়ত পদাৰ্থৰ সংকেতবোৰ কেতিয়াও সলনি কৰিব নোৱাৰোঁ, যিটো একেবাৰে সঁচা কথা। তো তোমাৰ 1 and 2 দুইটা কাৰেক্ট হ'ব, বোথ ষ্টেটমেণ্ট কাৰেক্ট হ'ব, দুইটা অতি শুদ্ধ, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 30 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এট দ্য টাইম অফ শ্বৰ্ট চাৰ্কিট দ্য কাৰেণ্ট ইন দ্য চাৰ্কিট ৰিডিউচেছ ছাষ্টেইনলি, এইটোতো মিছা কথা কৈছে। হ্ৰস্বৱৰ্তনী হোৱাৰ সময়ত বোজন পৰিমাণ কমি যায়, এইটোতো কমি নাযায়, এইটো তোমাৰ কি হয়, বাঢ়ে, বহুত বাঢ়ে, গতিকে এইটো তোমাৰ কি হ'ব, মিছা হ'ব। অৰ্থাৎ যেতিয়া তোমাৰ বোজন পৰিমাণ বাঢ়ি যায়, অৰ্থাৎ তোমাৰ কি হয়, যেতিয়া তোমাৰ এইটো ইনক্ৰিজ হয়, তেতিয়াহে তোমাৰ কি হয়, আমাৰ শ্বৰ্ট চাৰ্কিট হয়, গতিকে এইটো মিছা হ'ব। Overloading can happen when numbers of equipment and connected to one socket, এইটো যেতিয়া এটা খাজৰ পৰা বা এটা চকেটৰ পৰা যেতিয়া তুমি বহুত বেছি তুমি কি কৰিবা, এপ্লায়েন্সেছ জোৰা লগাবা, তেতিয়া তাতে শ্বৰ্ট চাৰ্কিটৰ সম্ভাৱনা থাকে, এইটো কাৰেক্ট হয়। তো ষ্টেটমেণ্ট 1 টো ফলছ হ'ব, ষ্টেটমেণ্ট 2 টো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 ফলছ, ষ্টেটমেণ্ট 2 কাৰেক্ট, অনলি 2 ষ্টেটমেণ্ট ইজ কাৰেক্ট, ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা, 31 নম্বৰ কুৱেশ্যনত কি কৈছে, ইন এ চাৰ্কিট এ ফিউজ ইজ ইউজ টু প্ৰটেক্ট ইকুইপমেণ্টছ ফ্ৰম ডেমেজ বা কজ বাই এক্সেছিভ কাৰেণ্ট, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনীৰ বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰিবলৈ আমি ফিউজ ব্যৱহাৰ কৰোঁ, এইটো কাৰেক্ট হয়। ফিউজ আমি এই কাৰণেই ব্যৱহাৰ কৰোঁ যাতে আমি ব্যৱহাৰ কৰা যিবোৰ সঁজুলি আছে সেই সঁজুলিবোৰ নষ্ট নহয়, আৰু হঠাতে যদি প্ৰবাহ বাঢ়ি যায় তেতিয়া ফিউজটো যাতে ইয়াৰ পৰা ছিঙি যায়, সেইকাৰণে আমি ফিউজ ব্যৱহাৰ কৰোঁ, গতিকে এইটো কাৰেক্ট হ'ব। ইন এ চাৰ্কিট এ ফিউজ কানেক্টেড ইন চিৰিজ এ ডিভাইচ, এইটো চোৱা, ফিউজ বৰ্তনী এটাত শ্ৰেণীবদ্ধভাৱে কি কৰা হয়, সংযোগ কৰা হয়, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে বোথ ষ্টেটমেণ্ট কাৰেক্ট হ'ব, অপশ্যন এ টো কাৰেক্ট হ'ব। এইটো কিন্তু মনত ৰাখিবা দেই, যিটো ফিউজ আছে, ফিউজবোৰ সদায় শ্ৰেণীবদ্ধভাৱে কি কৰা হয়, সংযোগ কৰা হয়, এইটো মনত ৰাখিবা। ফিউজবোৰ শ্ৰেণীবদ্ধভাৱে কি কৰা হয়, সংযোগ কৰা হয়। এমিটাৰো তোমাৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, কিন্তু ভল্ট মিটাৰ এইটো সমান্তৰালকৈ সংযোগ কৰা হয়, মনত ৰাখিবা। এইবোৰ সৰু সুৰা কথা হয়, এইবোৰৰ তোমাৰ কি কৰে, মাৰ্ক ইনক্ৰিজ কৰাত সহায় কৰে। তো ইয়াৰে তোমাৰ কি হ'ব, দুয়োটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব। তাৰপিছত চাবা 32 নম্বৰত কি কৈছে, when a carboxylic acid and an alcohol are heated together in presence of an acid catalyst, ester are formed, এচিড অনুঘটকৰ উপস্থিতিত কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ পৰা এষ্টাৰ উৎপন্ন হয়, এইটো কাৰেক্ট হয়। when ester reacts with sodium hydroxide it is converted into alcohol and sodium sulfur carboxylic acid, এইটো কাৰেক্ট হয়। এইটো তোমালোকেতো গমেই পোৱা, অনুঘটকৰ উপস্থিতিত কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়াৰ পৰা কি ঘটনা হয়,
এষ্টাৰ গঠন হয় মনত ৰাখিবা মই কৈ দিছোঁ আৰু এই বিক্ৰিয়াটোক তোমাৰ কি বুলি কয় এষ্টাৰিফিকেশ্যন বিক্ৰিয়া বুলি কোৱা হয় এষ্টাৰিফিকেশ্যন এইটো কিন্তু 2 মাৰ্কৰ কাৰণে পৰীক্ষাত ডাইৰেক্টলি প্ৰশ্ন আহে যে এষ্টাৰিফিকেশ্যন বা এষ্টাৰিভৱন কাক বোলে ডাইৰেক্টলি এনেকৈ প্ৰশ্ন আহে তো তুমি এইখিনি লিখি দি এটা এক্সাম্পল দি দিবা হৈ যাব আৰু তোমাৰ যেতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি এষ্টাৰে পুনৰ বিক্ৰিয়া কৰে তেতিয়া এলকহল আৰু কাৰ্বক্সিলিক এচিডলৈ কি হৈ যায় পৰিৱৰ্তন হৈ যায় আৰু এই বিক্ৰিয়াটোক তোমাৰ কি বুলি কোৱা হয় সাৱনীভৱন বিক্ৰিয়া বুলি কোৱা হয় সাৱনীভৱন বা চেপনিফিকেশ্যন ইংৰাজীত কি বুলি কয় চেপনিফিকেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় কেতিয়াবা কেতিয়াবা অসমীয়াতো চেপনিফিকেশ্যন বুলিয়ে ডাইৰেক্টলি লিখি দিয়ে তো মনত ৰাখিবা যেতিয়া সোডিয়াম হাইড্ৰক্সাইডে এষ্টাৰৰ লগত বিক্ৰিয়া কৰে পুনৰ কাৰ্বক্সিলিক এচিড আৰু সোডিয়ামৰ লৱণলৈ পৰিৱৰ্তন হয় এইটোক চেপনিফিকেশ্যন বা সাৱনীভৱন বুলি কোৱা হয় আৰু এইটোক এষ্টাৰিফিকেশ্যন বিক্ৰিয়া বুলি কোৱা হয় গতিকে 1 আৰু 2 দুইটা কাৰেক্ট হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 33 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে ইয়াতে আমাৰ আল্ট্ৰাভায়োলেট ৰেজ কজেছ স্কিন কেঞ্চাৰ এইটো কাৰেক্ট হয় মানুহৰ দেহত যিটো ছালৰ কৰ্কট বেমাৰ হয় সেইটো অতি বেঙুনীয়া ৰশ্মি এইটো কাৰেক্ট হয় তাৰপিছত কৈছে যে তোমাৰ অজন লেয়াৰ প্ৰটেক্ট আৰ্থ ফ্ৰম আল্ট্ৰাভায়োলেট ৰেজ অফ ছান এইটোতো কাৰেক্ট হয় এইটো জানাই তোমালোকে 6-7 পৰা পঢ়ি আহিছা অজন স্তৰে তোমাৰ কি কৰে অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰে এইটো কাৰেক্ট হয় গতিকে দুইটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আছে তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন চোৱা কি কৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ আৰু এই প্ৰথম যিটো এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আছে এই প্ৰশ্নটো 2 মাৰ্কৰ কাৰণে বহুত জিলাত আহিছে লাষ্ট ইয়াৰ গতিকে এই বছৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তোমাৰ সায়েন্সৰ মই কৈছোঁ আগতে সায়েন্সৰ 100% চেপ্টাৰৰ কোনবোৰ লং কুৱেশ্যন চাব লাগিব মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ তোমালোকে ভিডিঅ' চাই ল'বা প্লেলিষ্টত গৈ আৰু যদি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই এতিয়া জইন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু তোমালোকৰ জিলাত এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম তাৰপিছত তোমাৰ এছাৰশ্যনত কি কৈছে চোৱা এচিডছ কেন প্ৰডিউচ হাইড্ৰজেন আয়নছ ইন দ্য প্ৰেজেন্স অফ ৱাটাৰ পানীৰ উপস্থিতিতে এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে এইটো কাৰেক্ট হয় ৰিজনত কৈছে এচিড গিভছ হাইড্ৰনিয়াম আৰু হাইড্ৰজেন আয়ন ইন ৱাটাৰ আৰু পানীত এচিডে হাইড্ৰনিয়াম বা হাইড্ৰজেন আয়ন দিয়ে এইটো কাৰেক্ট হয় চাবা এইটো কিন্তু লক্ষ্য কৰিবা যদি পানী নাথাকে যেনেকুৱা ধৰা তোমাৰ শুকান হাইড্ৰক্লৰিক এচিড আছে শুকান হাইড্ৰক্লৰিক এচিড এইটোতো তোমাৰ কি হয় এচিড হয় বাট কি হয় ড্ৰাই হয় শুকান হয় তেতিয়া এইটো তোমাৰ কি নকৰে এচিড যিটো প্ৰপাৰ্টি আছে এচিড প্ৰপাৰ্টিটো কিন্তু কি কৰিব নোৱাৰে শ্ব' কৰিব নোৱাৰে কাৰণ কি হয় এইটো ড্ৰাই হয় শুকান হয় যেতিয়া তোমাৰ এইটো ৱাটাৰৰ সংস্পৰ্শত আহিব তেতিয়া এইটো তোমাৰ কি কৰিব হাইড্ৰনিয়াম আয়ন ফৰ্মেশ্যন কৰিব আৰু হাইড্ৰনিয়াম আয়ন ফৰ্মেশ্যন কৰিলেহে তোমাৰ কি কৰিব পাৰে এচিড যিটো প্ৰপাৰ্টি আছে সেইটো শ্ব' কৰিব পাৰে তাৰমানে এছাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হয় লগতে তোমাৰ যিটো ৰিজন আছে সেইটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে তোমাৰ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 34 তাৰপিছত কুৱেশ্যনটো চোৱা 35 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে এছাৰশ্যনত কৈছে দ্য টেণ্ডেঞ্চি অফ এলিমেণ্ট টু লুজ ইলেক্ট্ৰন ইনক্ৰিজেছ এজ ইউ মুভ ডাউন ইন এ গ্ৰুপ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ মৌলবোৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে এইটো কাৰেক্ট হয় এইটো চোৱা তোমালোকৰ যিটো 5 নম্বৰ চেপ্টাৰ আছে 5 নম্বৰ চেপ্টাৰৰ 100% এক্টিভিটি তোমালোকে 5 নম্বৰ চেপ্টাৰৰ যদি এক্টিভিটিখিনি ক্লিয়াৰ কৰিব পাৰিছা তেতিয়াহ'লে এইটো চেপ্টাৰৰ পৰা তোমালোকে 100% মাৰ্ক তোমালোকে পাবা আৰু এই 100% এক্টিভিটি মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে যদি চোৱা নাই চাই ল'বা বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত এক্টিভিটিৰ ওপৰতে প্ৰশ্ন আহে আৰু এইটোতো তোমাৰ এক্টিভিটিৰ পৰাই প্ৰশ্নটো দিছে তো বৰ্গ এটাৰ ওপৰৰ পৰা যেতিয়া তললৈ আহোঁ তেতিয়া তোমাৰ কি হয় ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ি যায় এইটো কাৰেক্ট হয় কাৰণ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে কক্ষৰ সংখ্যা এটা এটাকৈ বাঢ়ে আৰু কক্ষৰ সংখ্যা বাঢ়াৰ লগে লগে তোমাৰ যিটো নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ পৰা দূৰত্ব বাঢ়াৰ লগে লগে ইলেক্ট্ৰনবোৰ ইজিলি লছ কৰিব পাৰে আৰু ইলেক্ট্ৰন এটা যিমানে সহজে এৰি দিব পাৰিব সিমানে তোমাৰ কি হ'ব ধাতৱীয় গুণ তোমাৰ কি হ'ব বৃদ্ধি হ'ব এতিয়া তোমাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ অহাৰ লগে লগে যিটো কক্ষৰ সংখ্যা যে বৃদ্ধি হয় কক্ষৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইহঁতৰ পাৰমাণৱিক আকাৰো তোমাৰ কি হয় বাঢ়ি যায় এইটো চব পাৰমাণৱিক আকাৰ কি কৰিছে বাঢ়ি গৈছে গতিকে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে কাৰেক্ট হয় এটমিক ৰেডিয়াছ ইনক্ৰিজ when you go down in a group বৰ্গ এটাৰ তললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায় এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু পাৰমাণৱিক ব্যাসাৰ্ধ যিহেতু বাঢ়ি যায় সেইকাৰণে তোমাৰ ইলেক্ট্ৰনবোৰ কি কৰিব পাৰে সোনকালে ইয়াৰ পৰা লুজ হ'ব পাৰে
এইটোৰ তোমাৰ কি হ'ব এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজন আৰু এছাৰশ্যন শুদ্ধ ব্যাখ্যাও হ'ব এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰটো চোৱা 36 নম্বৰত কি কৈছে ডিউৰিং ডে টাইম এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ৰিলিজড ইজ নেগলিজিবল মানে তোমাৰ দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয় এইটো কাৰেক্ট হয় ডিউৰিং ডে টাইম কাৰ্বন ডাই অক্সাইড প্ৰডিউচ ইন ৰেছপিৰেশ্যন ইন ইউজড ইন ফটোচিনথেচিছ অৰ্থাৎ তোমাৰ কি হয় দিনৰ ভাগত তোমাৰ কাৰ্বন ডাই অক্সাইডখিনি ফটোচিনথেচিছ অৰ্থাৎ সালোক সংশ্লেষণৰ কাৰণে ব্যৱহৃত হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এ নম্বৰ অপশ্যনটো এইটোৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব এ নম্বৰটো কাৰেক্ট হ'ব ইয়াতে এ নম্বৰ 37 নম্বৰ কুৱেশ্যনটো চাবা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে কি কৈছে দেয়াৰ আৰ নিয়াৰলি 3 মিলিয়নছ নন কাৰ্বন কম্পাউণ্ডছ এইটো কাৰেক্ট হয় এতিয়ালৈকে আৱিষ্কৃত বা জনা সৰ্বমুঠ প্ৰায় 3 মিলিয়ন তোমাৰ কি আছে কাৰ্বন যৌগ আছে এইটো কাৰেক্ট হয় তোমালোকৰ বুকত ডাইৰেক্টলি দিয়া আছে এইটো কাৰেক্ট হয় তাৰপিছত কৈছে যে কাৰ্বন হেজ টু ইউনিক প্ৰপাৰ্টি অফ কেটিনেশ্যন এণ্ড টেট্ৰাভেলেন্সি কাৰ্বনৰ দুটা বিশেষ ধৰ্ম হৈছে কেটিনেশ্যন আৰু চতুৰ্থ সহযোজ্যতা আৰু সেইকাৰণেই তোমাৰ কি পোৱা যায় অসীম সংখ্যক বুলি ক'ব পাৰি বা তোমাৰ 3 মিলিয়ন অৰ্থাৎ বহুত বেছি পৰিমাণে কি পোৱা যায় যৌগ পোৱা যায় আৰু কিহৰ কাৰণে যৌগ পোৱা যায় কাৰণ ইহঁতৰ যি দুটা ধৰ্ম আছে কেটিনেশ্যন আৰু টেট্ৰাভেলেন্সি এইটো কিন্তু বেলেগ ধৰ্মই দেখুৱাব নোৱাৰে গতিকে এছাৰশ্যন ৰিজন দুইটা শুদ্ধ লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো তোমাৰতো ডাইৰেক্টলি এক্টিভিটিৰ পৰা এই প্ৰশ্নটো দি দিছে তোমালোকক মই বাৰে বাৰে কৈ আছোঁ এক্টিভিটিকেইটা চাই ল'বা এক্টিভিটি মোৰ চেনেলতে আপলোড কৰা আছে এতিয়া তোমাৰ এটমিক ৰেডিয়াছৰ লগত এইটো মিলাবলৈ দিছে এটমিক ৰেডিয়াছৰ লগত ইয়াতে চোৱা তোমাৰ যিটো পটেছিয়াম আছে পটেছিয়ামৰ তোমাৰ কিমান হয় যিটো পটেছিয়াম আছে পটেছিয়ামটো তোমাৰ কিমান হয় 231 হয় তাৰপিছত তোমাৰ যিটো লিথিয়াম আছে লিথিয়ামৰ তোমাৰ কিমান হয় 152 হয় ৰুবিডিয়ামৰ তোমাৰ কিমান হয় 244 হয় আৰু সোডিয়ামৰ তোমাৰ কিমান হয় 186 হয় এটা ডি অপশ্যন কাৰেক্ট হ'ব এইটো চোৱা ডি অপশ্যনটো কাৰেক্ট হ'ব মনত ৰাখিবা এইটো এক্টিভিটিৰ কুৱেশ্যন হয় তাৰপিছত চোৱা 39 নম্বৰটো মেথছ দ্য ফলোইং কুৱেশ্যন দিছে ইয়াতে চাবা যিটো কপাৰ টি আমি কিয় ইউজ কৰোঁ এইটো গৰ্ভনিৰোধক এটা পদ্ধতি হয় 3 নম্বৰ লগত মিলিব সিফিলিছ এটা তোমাৰ যৌন সংক্ৰমিত ৰোগ হয় এইটো 4 লগত মিলিব তাৰপিছত তোমাৰ প্লেচেণ্টাই তোমাৰ কি কৰে এইটো তোমাৰ ভ্ৰূণলৈ পুষ্টি যোগান ধৰে এইটো কাৰেক্ট হয় এইটো কিন্তু 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে যে প্লেচেণ্টাৰ কাম কি এইটো চাবা এইটো প্লেচেণ্টাৰ মূল কাম হৈছে ভ্ৰূণলৈ পুষ্টি যোগান ধৰা আৰু শুক্ৰাণুৰ কাম হৈছে বংশগতিক গুণসমূহ নিহিত হৈ থকা তো এইটো কাৰেক্ট হ'ল তো ইয়াৰে তোমাৰ এইটো যদি চাবলৈ যোৱা কোনটোৰ লগত মিলিব সি নম্বৰ লগত মিলিব তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 40 নম্বৰ কুৱেশ্যনটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আজমল সুপাৰ 40ত আহে আজমল সুপাৰ 40 তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় তো 40 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ পজিশন দিয়া আছে আৰু ইয়াতে ইমেজৰ পজিশন দিয়া আছে আৰু দাপোনটো দিয়া আছে তোমাৰ অবতল দাপোন কি দাপোন দিয়া আছে অবতল দাপোন তো লক্ষ্য বস্তু যেতিয়া পি আৰু এফ আচ্ছা পি আৰু যদি এফ থাকে এইটো তোমাৰ এফ হয় এফালে তোমাৰ কি হয় সি আৰু এইটো হৈছে পি তো পি আৰু এফৰ যদি মাজত থাকে তেতিয়াহ'লে ইফালে আহিব আৰু অবতল দাপোনে তেতিয়া তোমাৰ কি কৰে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে ডাঙৰ প্ৰতিবিম্ব যদি গঠন কৰে তোমাৰ দাপোনৰ পিছফালে হ'ব দাপোনৰ পিছফালে এইটো 6 নম্বৰ লগত আহিব এইটো চোৱা 6 নম্বৰ লগত আহিব তো A6 হ'ব ঠিক আছে A6 হ'লে তোমাৰ এইটোও নহয় এইটোও নহয় তো তোমাৰ হয় বি হ'ব নহ'লে চি হ'ব আৰু মাত্ৰ কোনটো চাওঁ ডি নম্বৰটো চাম ডি কাৰণ ডিটো বেলেগ বেলেগ আছে না ডি নম্বৰটো চাওঁ ৰ'বা ডি নম্বৰত আছে তোমাৰ কি চিত আছে চি এইটো চিত আছে চিত থাকিলে তো চিতে হ'ব এইটো 2 লগত মিলিব হয়নে নাই এইটো তোমাৰ এনেকুৱা এইটো এফ হয় এইটো চি হয় তো চি যদি আহে তেতিয়াতো প্ৰতিবিম্ব চিতে গঠন হয় গতিকে এইটো চি 2 লগত মিলিব D2 হ'ব D2 তো ডি যদি 2 হয় ইয়াতে D2 আছে চোৱা গতিকে আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত চাবা এইটো মিলাবলৈ দিছে চোৱা 41 নম্বৰটো এইটো তোমালোকক মই যেতিয়া লং কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ তেতিয়া মই কৈছোঁ যে তোমালোকে এইবোৰ ভালদৰে চাবা এটা চব ফ্লেমিঙৰ বাঁহতীয়া নীতি ফ্লেমিঙৰ সোঁহতীয়া নীতি আৰু বুঢ়া আঙুলিৰ নীতি
এই তিনিটা কিন্তু তোমালোকে যেটো ডেফিনেশ্যন আছে সেই ডেফিনেশ্যনখিনি কিন্তু মুখস্থ কৰিব ইম্পৰ্টেণ্ট হয় এক্সামত আহে ডেফিনেশ্যন ইয়াতে যেনেকৈ আহিছে তেনেকৈ আহিব পাৰে নাইবা তোমাৰ ডাইৰেক্টলি লিখিবলৈও দিব পাৰে ঠিক আছে তো ইয়াতে চোৱা তোমাৰ যেটো চৌম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ তলতটো কি আছে এটো আমি চাই লওঁ আগতে চাবা চৌম্বক ক্ষেত্ৰৰ যেটো দিশ আছে হেটো আমি কেনেকৈ নিৰ্ধাৰণ কৰো চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰা হয় তোমাৰ বুঢ়া আঙুলিৰ নীতিৰে তাৰ পিছত আছে তোমাৰ আবিষ্ট প্ৰবাহৰ দিক তোমাৰ কোনটো আহে সুহতীয়া নীতি আৰু চৌম্বক ক্ষেত্ৰত থকা প্ৰবাহযুক্ত পৰিবাহীত হোৱা বলৰ দিক হেতু তোমাৰ বাওগতীয় নীতি তো তোমাৰ এইখিনি মনত ৰাখিবা মানে কোনটো নীতিৰ সহায়ত কোনটো তোমাৰ আইডেন্টিফাই কৰা হয় হেতু আমাক খুদিছে তো ইয়াৰে তোমাৰ কোনটোৰ লগত মিলি আছে চোৱা ইয়াৰে তোমাৰ বিৰ লগত মিলি আছে গতিকে এটা আমাৰ কি হ'ব বি অপশনটো আমাৰ ইয়াতে কাৰেক্ট হ'ব তাৰ পিছত ইয়াতে চোৱা যেতে মই লং কোৱেশ্চন ডিসকাশন কৰিছো তেতিয়া মই কৈ দিছো এইখিনি চাব লাগিব বুলি ইয়াতে কোৱেশ্চন আহি গৈছে চোৱা তো তোমাৰ ইয়াতে মিলাবলৈ দিছে পানী সঞ্চয়নৰ পদ্ধতি ওয়াটাৰ হাৰ্ভেস্টিং সিস্টেমৰ লগত যেটো তোমাৰ ওল্ডেষ্ট সিস্টেম আছে আমাৰ ইন্ডিয়াত হেবোৰৰ লগত মিলাবলৈ দিছে তো তোমাৰ ইয়াতে তোমাৰ কি আছে চোৱা তামিলনাডুৰ তোমাৰ কি হয় এৰিছ হয় বিহাৰৰ এহাৰ তাৰ মানে তোমাৰ 1 2 আহিব 3 লগত A3 গতিকে এটো আৰু এটোটো নহবই A3 হ'ব আৰু B হ'ব 2 A3 B1 আছে তো B1 আচ্ছা C1 এটো C1 হ'ব সরি C2 এটো হয়নে A3 এটো A3 তাৰ পিছত আছে তোমাৰ C2 ইয়াতে আছে গতিকে আমাৰ এটো C অপশনটো কারেক্ট হ'ব ইয়াতে C অপশনটো কি হ'ব এৰে কারেক্ট হ'ব মানে A হ'ব 3 এটো এৰিছ আহিব তাৰ পিছত তোমাৰ বিহাৰটো আহিব এহাৰ ৰাজস্থানৰটো তো জানাই না ৰাজস্থানৰ খাদিনছ হয় ডি ৰাজস্থানৰ খাদিনছ আৰু মহাৰাষ্ট্ৰৰ হৈছে তাল এটো কারেক্ট হ'ব তাৰ পিছত আছে তোমাৰ এটো একেবাৰে লাড্ডু প্ৰশ্ন হয় জেনাৰেল ফৰ্মুলা অফ এলকিন হলে কি হয় এটো মনত ৰাখিবা যদি এলকেন হয় এলকেনৰ হৈছে এটো CnH2n+2 এলকিনৰ হৈছে তোমাৰ CnH2n আৰু যেটো এলকাইন আছে এলকাইনৰ হৈছে CnH2n-2 2n-2 এটো তোমাৰ এটো এলকাইন হয় হয়নে এটো তো কোনো নাই এটো CnH2n এটো হৈছে তোমাৰ এলকেনৰ হয় আৰু খুদিছে এলকিন গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰে এ নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত চাইটো 44 নম্বৰ আৰু তোমাৰ সেকেন্ড লাস্ট কোৱেশ্চন হয় which of the following give the correct order of atomic radii of oxygen fluorine and nitrogen oxygen fluorine and nitrogen এটো তোমাৰ কোনটো শুদ্ধ কারেক্ট হয় হেতু আমাক লাগে তো তুমি এটো কেনেকৈ কবা অক্সিজেন আছে 8 নম্বৰত ফ্লোরিন আছে 9 নম্বৰত আৰু নাইট্ৰজেন আছে 7 নম্বৰত হয়নে নাই তো তোমাৰ এটো N তাৰ পিছত আহিব O তাৰ পিছত আহিব কি F হয়নে নাই তো তোমাৰ যদি ইয়াতে বেখাৰ্দ চালে এটো তোমাৰ সব গুটেইখিনি তোমাৰ এনেকে যদি চোৱা 9 হলে তোমাৰ 27 এটো 2 নম্বৰ পৰ্যায়ৰ মূল্য হয় তো 2 নম্বৰ পৰ্যায়ৰ মূল্য হলে তুমি লেফটৰ পৰা ৰাইটত গলে তোমাৰ পাৰমাণবিক বেখাৰ্দ লাহে লাহে কমে গতিকে F আহিব আগত তাৰ পিছত অক্সিজেন তাৰ পিছত আহিব নিয়ন নাইট্ৰজেন গতিকে এটো সব বি অপশনত আছে F2 আটাইতকৈ ডাঙৰ তাৰ পিছত অক্সিজেন তাৰ পিছত নাইট্ৰজেন এ নম্বৰত আছে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব এ নম্বৰ কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 45 নম্বৰ কোৱেশ্চনত কি কৈছে the what light splits off into 7 colors after incidence on a prism is known as মানে প্ৰিজমত যেতিয়া বগা পোহৰ পৰে তেতিয়া সাতটা ৰঙলৈ বিভক্ত হোৱা যেটো পৰিঘটনা হেতুক আমি কি বুলি কওঁ হেতু আমাক লাগে তো হেতুক আমি কি বুলি কম বিচ্ছুৰণ বুলি কম গতিকে এটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 44 নম্বৰটো তোমাৰ অক্সিজেন ফ্লোরিন নিয়ন আছিল না তো এটো বি নম্বৰ অপশনতে কারেক্ট হ'ব বি নম্বৰটো কারেক্ট হ'ব ইয়াতে বি F1 ফোন আৰু তোমাৰ ইয়াতে 45 নম্বৰটো বি অপশনটো কারেক্ট হ'ব তোমাৰ আমাৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল 45 টা MCQ তোমালোকে ভিডিওটো যদি শেষলৈকে চাইছা তেতিয়াহলে ধন্যবাদ জনাইছো
আৰু তোমালোকৰ জিলাত এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে মোক PDF আকাৰে কুৱেশ্যনবোৰ পঠাই দিবা মই তোমালোকক সেইখিনি সলিউশন কৰি দি দিম এতিয়া ইয়াতে যিখিনি লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনিও বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইখিনি প্ৰেক্টিছ কৰি যাবা ডেফিনেটলি তোমালোকে ইয়াৰ পৰা বহুত প্ৰশ্ন কমন পাবা এতে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে এই কুৱেশ্যনছবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকক সকলোকে এক্সামৰ কাৰণে শুভকামনা থাকিল সকলোৰে যাতে এক্সাম ভালে হয় তাৰ কাৰণে কামনা কৰিছো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকে 100% মোৰ চেনেলত 100% ফ্ৰী অফ কষ্ট পঢ়িব পাৰিবা মেট্ৰিকৰ আগলৈকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা আজিৰ কাৰণে এইখিনিয়ে আৰু তোমালোকৰ কোনটো সাবজেক্টৰ এনেকুৱা ধৰণৰ MCQ লাগে আৰু লং কুৱেশ্যন লাগে তোমালোকে ডেফিনেটলি কমেন্টত জনাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ